নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা আজিৰ পৰ্যবেক্ষণৰ বিষয়বস্তু আমি বাছি লৈছো চিপাঝাৰৰ সেই বিশেষ ভূমিখিনি প্ৰায় ৭৭,৪২০ বিঘা ভূমিক লৈ শেহতীয়াকৈ যেনে ধৰণে ৰাজ্য চৰকাৰ তৎপৰ হৈছে সেই বিষয়টো সন্দৰ্ভত আমি কেতবোৰ কথা পাতিব খুজিছো আৰু এই বিষয়টো আমি পুংখানুপুংখকৈ জনাৰ প্ৰয়াস কৰিম এনে এগৰাকী ব্যক্তিৰ পৰা যিগৰাকী ব্যক্তিক এইবাৰ এই ভূমিখিনিৰ কেনেধৰণে কাম-কাজ কৰিব পাৰি কেনেধৰণে কামত লগাব পাৰি আৰু বিশেষভাৱে ইয়াত কি আঁচনি যোজনাৰ জৰিয়তে অগ্ৰগতি লভিব পাৰি সেই বিশেষ ব্যক্তিগৰাকী তেওঁ আজি আমাৰ মাজত ষ্টুডিঅ'ত উপস্থিত আছে সেই ব্যক্তিগৰাকী আন কোনো নহয় চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়া তেখেতক কেবিনেট মৰ্যাদা প্ৰদান কৰা হৈছে এই বিষয়টোক লৈ আৰু তেখেতে এতিয়াৰ পৰা এই ভূমিখিনিৰ অন্যতম তেখেত তত্ত্বাৱধায়ক হ'ব আৰু লগতে দায়িত্ব তেখেতে পালন কৰিব লাগিব পদ্ম হাজৰিকা ডাঙৰীয়া আপোনাক প্ৰথমে স্বাগতম জনাইছো আৰু অভিনন্দন জ্ঞাপন কৰিছো এটা আপুনি কন্যকাৰ জৰিয়তে এটা বিপ্লৱ সেউজ বিপ্লৱ সূচনা কৰিছিল আৰু আপুনি সমবায় ভিত্তিক যেনে ধৰণে কাম-কাজ কৰিব পাৰি আপোনাৰ সমষ্টিৰ বহু লোকক আপুনি জড়িত কৰোৱাই তেওঁলোকক লাভান্বিত কৰিছিল উপাৰ্জনৰ পথো দিছিল সেইটো এটা বিশেষ ধৰণৰ পদক্ষেপ চৌদিশে প্ৰশংসিত হৈছিল আজি আপোনাক কেবিনেট মৰ্যাদা সহকাৰে এনে এটা দায়িত্ব অৰ্পণ কৰা হৈছে যিটো দায়িত্ব আপুনি কৰি থকা কামবোৰৰ মাজৰে যেন আমাৰো অনুভৱ হৈছে প্ৰথম কথাটো হ'ল যে এই দায়িত্ব লাভ কৰি কেবিনেট এটা মৰ্যাদা আপোনাক লগতে দিয়া হৈছে আপুনি কি চিন্তা কৰিছে ইয়াৰ পিছত হয় এই দায়িত্ব দিয়াৰ পিছত মই কন্যাকাৰ আৰ্হিতে যিটো চিপাঝাৰত গৰুখুটি অঞ্চল সেই অঞ্চলত মাছ মাংস গাখীৰ আৰু আমি জৈৱিক পদ্ধতিৰে বিজ্ঞানসন্মতভাৱে কৃষি কৰ্ম কৰাৰ কৃষিজাত সামগ্ৰী উৎপাদন কৰাৰ এটা পৰিকল্পনা কৰিছোঁ যে আমি বজাৰখন আছে আমাৰ পথাৰখন ব্যৱহাৰ কৰিব লাগে আৰু থলুৱা যিখিনি যুৱক আছে তাত সেই অঞ্চলত বসবাস কৰা তাত নামত ফাৰ্মো আছে কিন্তু যিমানেধৰণে তেওঁলোকে সফল হ'ব লাগিছিল কৃষি কৰ্ম কৰি তেনেধৰণে সফল তেওঁলোকে হ'ব পৰা নাই আৰু সেই অঞ্চলটোত যথেষ্ট সম্ভাৱনা আছে যেনেকৈ কন্যাকাৰ জৰিয়তে আমি মাছ মাংস গাখীৰ উৎপাদন কৰিছোঁ যেনেকৈ আমি কোলা জহা কুণকুণী জহা মানিকী মাদৈ হেৰাই যাব বিচৰা পৰম্পৰাগত এই ধান আমি উৎপাদন কৰিছোঁ ঠিক তেনে চিন্তাৰে চিপাঝাৰ অঞ্চলত আমি ৩,০০০ত কৰিছোঁ ৩,০০০ বিঘা মাটিত এতিয়া ২৫ গুণ বেছি মাটিত আমি পৰিকল্পনা কৰিবলৈ যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই দায়িত্ব অৰ্পণ কৰিছে বা এই কামত সহায় হ'বৰ কাৰণে অসম চৰকাৰৰ কেবিনেটখনে সন্মানীয় মন্ত্ৰীসভাৰ সদস্যসকলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু সন্মানো বা সহায় হোৱাকৈ কাম কৰিবলৈ সুবিধা কৰি দিছে মই এগৰাকী সৈনিক হিচাপে আগতেও কাম কৰি আছোঁ আৰু এতিয়াও আৰু উৎসাহৰে মই তাত কাম কৰি যাম আমি বজাৰত আমি উৎপাদন কৰিবলৈ আশা কৰা সেই বস্তুবিলাক বজাৰলৈ উলিয়াম যিহেতু বহিৰাজ্যৰ পৰা যথেষ্ট খাদ্য সামগ্ৰী অসমলৈ আহি আছে মাছ মাংস গাখীৰ টেংকাৰে গাখীৰ আহি আছে গতিকে তাত যথেষ্ট গৰু খুঁটি ম'হৰ খুঁটি বুলি গাখীৰ উৎপাদন কৰাৰ সম্ভাৱনা আছে মাছৰ উৎপাদন কৰিব পৰা সম্ভাৱনা আছে ঠিক তেনেকৈ মাংস উৎপাদন কৰিবৰ কাৰণে তাত ছাগলী গাহৰি হাঁহ কুকুৰা এইবিলাক পুহিব পৰা তেনেকুৱা সুবিধা হ'ব তাত গতিকে এই গোটেই কথাখিনি দায়িত্বটো পাই পেলাই মই যিহেতু এই পথৰেই আমাৰ এটা অৰ্থনৈতিক ভেটি টনকিয়াল কৰাৰ এটা পৰিকল্পনা কৰি মই সমষ্টিৰ ভিতৰতে কিছু কাম কাজ কৰি আছোঁ কৰ্মসংস্কৃতিৰ এক পৰিৱেশ গঢ় দিবৰ কাৰণে সংগঠিত ৰূপত নিবনুৱাসকলক আমি কাম কৰিবলৈ লাজ নোপোৱা পৰিৱেশৰ সৃষ্টিৰ মাজেৰে স্বনিৰ্ভৰশীল হ'বৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি আত্মনিৰ্ভৰশীল ভাৰতৰ সপোন লৈ আগবাঢ়িছে আমিও এইখন অসমত আমাৰ যুৱক যুৱতীসকলক আমাৰ চৰকাৰে
আত্মনিৰ্ভৰশীল অসম কৰিবৰ কাৰণে যিখিনি চিন্তা কৰিছে যে ইয়াক আমি প্ৰকৃত ৰূপ দিবৰ কাৰণে বা আমাৰ ল'ৰা ছোৱালীক আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে এই যে আমি চিপাঝাৰ যাত্ৰা আমি কন্যাকাৰে এটা যাত্ৰা আগৰ চৰকাৰৰ দিনত আমি আৰম্ভ কৰিলোঁ এই চৰকাৰে দায়িত্ব লৈয়ে চিপাঝাৰৰ যিটো প্ৰকল্প কাম আৰম্ভ কৰাৰ দায়িত্ব মোক দিছে মই আশা কৰিছোঁ যে অকল চিপাঝাৰতে নহয় আমি সমগ্ৰ অসমতে আমাৰ নিবনুৱা যুৱকসকলক সংগঠিত কৰি বহিৰাজ্যত গৈ যাতে হতাশাত হাবুডাবু খাব লগা নহয় তাৰ কাৰণে অসমৰ মাটিতে নিজৰ পৰিয়ালৰ লগত থাকি অসমৰ মাটি ভেটি ৰক্ষা কৰি কামৰ মাজেৰে উৎপাদন কৰি বজাৰলৈ আমাৰ বিশুদ্ধ বস্তু খাদ্যবস্তু আমি যাতে উলিয়াই দিব পাৰোঁ তাৰ কাৰণে মই কাম কাজ কৰি যাম কিন্তু কথাটো হৈছে এই অঞ্চলটো দীৰ্ঘদিন ধৰি যিখিনি মানুহ বসবাস কৰি আছে তেওঁলোকে আজিৰ তাৰিখত যথেষ্ট আপত্তি কৰি আছে সেই কথা আপুনিও গম পায় তাত প্ৰায় মই ব্যক্তিগতভাৱে পোৱা তথ্য অনুসৰি প্ৰায় 40,000 মান যদি আমি জনসংখ্যাৰ হিচাপত কওঁ 40,000 প্ৰায় 30,000 পৰা 40,000 মান তাত লোক আছে যিসকলে আজি দীৰ্ঘদিন ধৰি 30-40 বছৰ কোনোবাই হয়তো তাৰ পিছতো আহি সেই অঞ্চলসমূহত যিহেতু এই মাটিখিনি পৰি আছিল আৰু তাত আছে এনেধৰণৰ নহয় যে তাত সকলো লোকেই কেৱল সংখ্যালঘু সম্প্ৰদায়ৰ লোকেই আছে সেয়াও নহয় তাৰ মাজত প্ৰায় 4-5 হাজাৰ তাত অন্যান্য ধৰ্মাৱলম্বী লোকসকলো আছে খিলঞ্জীয়া মুছলমান লোককে আদি কৰি এতিয়া এইসকল পমুৱা মুছলমান লোকসকলো আছে তাত প্ৰায় 30-40ৰ পৰিসংখ্যা এটাত এই কথাখিনি আমি তাৰ পৰা অৱগত হৈছোঁ এতিয়া কথাটো হ'ল যে তাত পূৰ্বতে মাটি যদিও বা চৰকাৰী হিচাপত কোৱা হৈছে যে 77,420 বিঘা মাটিৰ কথা কোৱা হৈছে কিন্তু দুই একে ক'ব খোজে যে বহু মাটি ব্ৰহ্মপুত্ৰত ইতিমধ্যে মাটি গুচি গৈছে ব্ৰহ্মপুত্ৰই কাঢ়ি নিছে খহনীয়াত আৰু তাৰ লগতে এতিয়া প্ৰায় 35,000 বিঘামান মাটিহে তাত আছে বুলি উল্লেখ কৰিছে প্ৰথম কথাটো হ'ল যে এই যিসকল লোক অতদিনে বসবাস কৰি আছে তেওঁলোকৰ সহযোগিতাত আৰু তেওঁলোকৰ নথিপত্ৰ যদি তাত থকাৰ কথা একাংশই দাবী কৰিছে এই কথাবোৰ চৰকাৰে কেনেধৰণে পৰ্যবেক্ষণ কৰিছে তাত যিটো আপুনি কৈছে যে 35,000 বিঘা মাটি গতিকে সেই অঞ্চলত দায়িত্ব পোৱাৰ পিছত মই নিজেও গৈছোঁ আৰু ৰেভিনিউ ডিপাৰ্টমেণ্টৰ লগত মই যিখিনি কথা বতৰা পাতিছোঁ বা যিখিনি খা খবৰ লৈছোঁ আমি মোৰ নিজা কিছু বন্ধু তাত গৈ ড্ৰোন কেমেৰা লৈ বা তাত মানুহৰ লগত ভাৱৰ আদান প্ৰদানো হৈছে তাৰ জনগাঁথনি সম্পৰ্কত তাত বাইক লৈ গৈছে ঘূৰিছে পকিছে তেওঁলোকৰ পোৱা খবৰ মতে 40,000 বিঘা ওপৰ মাটি তাত আছে আৰু তাৰ যিটো জনগাঁথনি যে তাত আমাৰ কিছু খিলঞ্জীয়া মানুহ আছে অলপ কম বেংগলী সম্প্ৰদায়ৰ মানুহ অলপ আছে আৰু নেপালী মানুহ অলপো আছে আৰু পমুৱা ইছলাম ধৰ্মৰ মানুহ আছে আৰু আমাৰ থলুৱা ইছলাম ধৰ্মৰ মানুহ তাত আছে গতিকে এই যি তাত মাটিখিনি কাগজ পাতি আছে বুলি কৈছে মই জনাত তেনেকুৱা কাগজ পাতি সেয়া মাটিত নাই মই যিখিনি খবৰ পাওঁ আৰু তাত এনেকুৱা হৈছে যে যুগ ধৰি আমাৰ কিছু অসমীয়া মানুহে তাত সমবায় বা খেতি বাতি কৰিছিল যে কোনোবাই হয়তো দলিলত কোনোবা মানুহক লিজতে দিছে বা কোনোবাই বিক্ৰীও কৰিছে গতিকে সেয়া আচলতে ৰেভিনিউ ডিপাৰ্টমেণ্টৰ তেনেকুৱা মাটিৰ পট্টা বা অধিকাৰ সেইবিলাক নহয় গতিকে আমি যিখিনি পাইছোঁ যে গোটেইখিনি মাটি চৰকাৰী মাটি তাত গতিকে এতিয়ালৈকে কাৰো নামত এলট হোৱা সেয়া মাটি নাই তাত আমি যিমান দূৰ গম পাওঁ যে এটা অঞ্চল আছিল তাত প্ৰায় 11,000 বিঘা তাত পূৰ্বতে PGR আছিল এই কথাখিনিও আমি সকলোৱে জানো যে বিশেষভাৱে আমি ক'ব লাগিব যে প্ৰফেশ্যনেল গ্ৰেজিং ৰিজাৰ্ভ হিচাপে সেই মাটিখিনি আছিল 11,000 বিঘা মাটি কালক্ৰমত সেই ঠাইৰ পৰা মানুহবোৰ আঁতৰি গ'ল এনেধৰণৰ কথা বতৰাও চলিছে তাৰ লগতে আগ্ৰাসনৰ কথাও বহু লোকে ক'ব খোজে এতিয়া কথা হ'ল যে সেই অঞ্চলটোত আজিৰ তাৰিখত সৰহসংখ্যক লোক গৰিষ্ঠ সংখ্যক লোক যিহেতু পমুৱা ইছলাম ধৰ্মাৱলম্বী লোক বা বহুতে পূৰ্ববংগীয় মূলৰ লোক বুলি ক'ব খোজে সেই তেনে অঞ্চল আমাৰ অসমত বহু ঠাইত আছে কেৱল যে চিপাঝাৰতে আছে তেনে নহয় আন ঠাইতো আছে তেনেধৰণৰ পৰিত্যক্ত চৰকাৰী ভূমি বৃহৎ ভূখণ্ড আছে বহু ঠাইত আছে আমি জানো সেই অঞ্চলসমূহক চৰকাৰে বিশেষভাৱে এই মুহূৰ্তলৈ টাৰ্গেট কৰা নাই কিন্তু এই মুহূৰ্তত লক্ষ্য হৈ পৰিছে চিপাঝাৰৰ এই বিস্তীৰ্ণ অঞ্চল
সেই লোকসকল তাত যিসকল লোকে বৰ্তমান তাৰিখত তাত বসবাস কৰি আছে তেওঁলোকে তাত বসতি স্থাপন কৰা তেওঁলোকে সেই মাটি দখল কৰাৰ বাবে বিশেষভাৱে সেই মাটিখিনি আজিৰ তাৰিখত চৰকাৰৰ লক্ষ্য হৈ পৰিছে নেকি? তেনেকুৱা কথা নহয়। আমাৰ আগৰ চৰকাৰ দিনতো কোনোবাই বেদখল কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত মোৰ সমষ্টিতে 522 ঘৰ মানুহ এভিকশ্যন কৰা হৈছে। গতিকে চৰকাৰে আমাৰ যে এইটো প্ৰাইম এজেণ্ডাতে আছে আমাৰ মাটি ভেটি ৰক্ষা কৰাৰ। এতিয়া চৰকাৰে দায়িত্ব লৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই পদক্ষেপ লৈছে যে সমগ্ৰ অসমতেই এনেধৰণে বেদখল নিয়ম বহিৰ্ভূতভাৱে যিবিলাকে এনেকৈ কৰিছে সেইখিনি এটা ইনকুৱাৰী কৰা ব্যৱস্থা লোৱা। গতিকে ইয়াত প্ৰথম পৰ্যায়ত তেওঁৰ সমষ্টিৰ যিহেতু কাষতে আছে বৃহৎ এই অঞ্চলটো, গতিকে এইটো চাই চিতি ডিচিৰ পৰা ৰিপৰ্ট লৈ যেতিয়া দেখিছে 77,000 বিঘা মাটি আচলতে নদীৰ খহনীয়াত যথেষ্টখিনি গুচি গৈছে, কিন্তু আমি 40,000 বিঘা ওপৰত পাব ওপৰত পোৱা যাব। এতিয়া মই তাত খবৰ লৈ মই যিখিনি জানো তাৰে কিছু সংখ্যক মাটি এনেকুৱাও আছে যে বাহিৰৰ পৰা কোনোবাই ফাইনেন্স কৰিছে, ক'ৰবাৰ অন্য জিলাৰ পৰা মানুহ আনিছে, খেতি বাতি কৰিছে, তাত ট্ৰাকৰে বস্তুও আহে বেলেগলৈ তাৰ প্ৰডাকশ্যন যিবিলাক আছে, যে তেনেকৈও দৰমহা ছিষ্টেমত মানুহ ৰাখিও খেতি বাতি কৰিছে। তেওঁলোক ইয়াৰ ভোটাৰ নহয়, তেনেকুৱাও আছে বোলে, ভোটাৰো আছে যে পমুৱা ইছলাম ধৰ্মৰ মানুহ ভাৰতীয় নাগৰিক, তেওঁলোকেও যে মাটিৰ কোনো চৰকাৰীভাৱে অধিকাৰ নোপোৱাকৈ তেওঁলোকে তাত বেদখল কৰিছে, তেনেকুৱা মানুহ আছে। এই মানুহখিনি ক'লৈ যাব যদি আপোনালোকে তাত উচ্ছেদ ইত্যাদি পৰিকল্পনাটো? অন্য জেগাতো মাটি আছে, অন্য জেগাতো ঘৰ আছে, তেওঁলোকক দৰমহা দি কোনোবাই খেতি বাতি কৰাইছে, সেয়া মানুহটো তাত থকাৰ প্ৰশ্নই নাহে। এতিয়া এনেকুৱা আছে কোনোবা মানুহে 500 বিঘা 1000 বিঘা মাটি দখল কৰি আছে, অসম চৰকাৰৰ ভূমি নীতি মতে যিখিনি মাটি তেওঁলোকে পাব লাগে সেইখিনি তেওঁলোকে পাব, কিন্তু তেওঁলোকে বৃহৎ এৰিয়া, এতিয়া আপুনি খবৰ পাইছে 40,000, মই ভাবোঁ যে 40,000 নহ'ব, তাত মানুহ হয়তো তাত 20,000 মানুহ 20,000 মানুহ হয়তো হ'ব। তাৰেতো দুটা তথ্য পালোঁ মই, তাৰে স্থানীয় যিসকল লোক তেওঁলোকৰ সৈতে কথা পাতি গম পালোঁ যে 25,000 মান হ'ব। আনহাতেদি সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ নেতৃবৰ্গৰ সৈতে যেতিয়া এই বিষয়টো সন্দৰ্ভত অৱগত হ'ব খুজিলোঁ তেওঁলোকে ক'লে প্ৰায় 40,000 মান মানুহ হ'ব। গতিকে তথ্য অলপ হয়তো ইফাল সিফাল আছে। হ'ব। মইতো ভাবোঁ যে 20,000 মান হ'ব, তাতকৈ বেছি হ'ব পাৰে, কিন্তু সেই মানুহখিনি মানে পমুৱা ইছলাম ধৰ্মী লোক, পমুৱা ইছলাম ধৰ্ম, আৰু তেওঁলোকৰ মানুহে যোৱাকালি মোক লগ কৰিছে, মই মংগলদৈত মিটিঙত যাওঁতে লগ কৰিছে। মই তেওঁলোকক কৈছোঁ যে যিখিনি সঁচা অৰ্থত ভাৰতীয় নাগৰিক, সঁচাকৈ গৰাখহনীয়াত তেওঁলোকে কোনোবা জিলাত সৰ্বশান্ত হৈ আহিছে, সেই জিলাৰ ডিচি বা তেওঁলোকে যেতিয়া ইনকুৱাৰী হ'ব তেওঁলোক প্ৰকৃততে গৰাখহনীয়া হয়নে নহয়। এতিয়া নিজৰ চাৰ্টিফিকেটখনটো নিজে দিলে নহ'ব নহয়, মই গৰাখহনীয়া, মই অমুক জিলাৰ অমুকত ঘৰ। এতিয়া আমাৰ জিলাতো গৰাখহনীয়াত আক্ৰান্ত হৈছে, আমাৰ সমষ্টিত আক্ৰান্ত হৈছে, লগে লগে আমি ডিচিক আবেদন জনোৱাইছোঁ, মাটি দিয়াৰ ব্যৱস্থা হৈছে। পমুৱাই ইছলাম ধৰ্মৰ মানুহ 2 বিঘাকৈ মাটি আমি মোৰ সমষ্টিতে আজি যোৱা চৰকাৰ দিনত মই দি আহিছোঁ। গতিকে তাতোতো যোন জিলাত হৈছে তাতকৈ মাটি নাই নেকি? যে আমাৰ শোণিতপুৰ জিলাত বা দৰং জিলাত আমাৰ যিখিনি খিলঞ্জীয়া মানুহৰ দখলত থকা মাটি দিনে দিনে আগবাঢ়ি আহি আছে, আমাৰ মানুহ পিছলৈ গৈ আছে, যে এইটো এটা চৰকাৰ এখন যিহেতু আছে, এই কথাবিলাক এটা পৰীক্ষা নিৰীক্ষা কৰি চাই নিদি যিখিনি মানুহ আছে তেওঁলোকক নিশ্চয় চৰকাৰে দিয়াৰ ব্যৱস্থা কৰিব। আৰু যিখিনি মানুহ কাৰোবাৰ মানে পৰিকল্পনাত আহিছে সেই এৰিয়াসমূহ দখল কৰিবৰ কাৰণে, সেইখিনি বাধা দিব লাগিব। কোনোবা মানুহৰ যদি পৰিকল্পনাত আপুনি তথ্য লৈছেনে কোন কেতিয়া অহা, কিমান মানুহ কেতিয়া অহা, এইখিনি ৰাজহ বিভাগে বা ৰাজহ বিভাগৰ পৰাও, ৰাজহ বিভাগৰ হাতত সকলো খবৰ নাই, চাইছোঁ মাটি কিমান আছে সঠিক খবৰ নাই, কোন কেতিয়া আহিছে সেইবিলাকৰ সঠিক খবৰ প্ৰশাসনৰ ওচৰতো নাই, এতিয়ালৈ সঠিক খবৰ পোৱা নাই। সেইকাৰণে নিজাববীয়াকৈ আমি কিছুমান কথা চাইছোঁ।
এতিয়া আমাৰ কথাটো এনেকুৱা যে মোৰ অনুভৱটো এনেকুৱা যে মই যিখন কন্যাকা ফাৰ্মেই কৰিছোঁ, চকীঘাটৰ মাটি আমি এতিয়া 52টা গোটক 520 জন ল'ৰাক সংগঠিত কৰি পেলাই আমি এতিয়া কৃষি কৰ্ম কৰিবলৈ লগাইছোঁ। 4 লেনৰ কিনাৰৰ মাটি, সেইবিলাক ক'ৰ মানুহ আহিছিলে এইবিলাক। গতিকে সেইবিলাক এভিকশ্যন লৈতো এটা হুলস্থুল হৈয়ে আছে, আপোনালোকেও এইবিলাক নিউজ কৰিছে। গতিকে আমাৰ ল'ৰা মাটি বাৰী এৰি বহিৰাজ্যত কোম্পানীৰ চাকৰি কৰি হতাশাত ভুগি হাবু দাবু খাব লগা হৈছে এই COVID-19ৰ সময়ত। কিন্তু এইখিনি ল'ৰাক সংগঠিত ৰূপত যদি আমি কৃষি কৰ্মত লগাই আমি বজাৰখন দখল কৰিব পাৰোঁ। মই আগতেও কৈছোঁ যে ছাগলী মাংস আমাক যিমান লাগে বিভিন্ন সমীক্ষাত মাত্ৰ 24% ইয়াত প্ৰডাকশ্যন হয়, গাহৰি মাংস 28% প্ৰডাকশ্যন হয়। কিন্তু ৰাজস্থানৰ মানুহে গাহৰি মাংস নাখালেও গাহৰি নৰ্থ ইষ্টক টাৰ্গেট কৰি কৰিছে। মই বহুবাৰ কথাখিনি পাতিছোঁ। হয়, গতিকে আমি আমাৰ ল'ৰাখিনিক আমি ইয়াত কিয় স্বনিৰ্ভৰশীল কৰাৰ ক্ষেত্ৰত মাছ মাংস গাখীৰ উৎপাদন কৰাৰ ক্ষেত্ৰত আগৰ চৰকাৰ দিনত যিটো আমাক ডায়েৰী প্ৰজেক্ট পেষ্টাৰাইজ প্লাণ্টটো দিছিলে কন্যাকাই আমি গাখীৰ উৎপাদন কৰিলোঁ। উৎপাদন কৰাৰ পিছত আমি দেখিলোঁ যে গাখীৰৰ যিখিনি বাই প্ৰডাক্ট সেইখিনি আমি কৰিব লাগে। আমাৰ পৰম্পৰাগত পদ্ধতিতকৈ আমি হাইজেনিক এক ব্যৱস্থা কৰিবৰ কাৰণে মেচিনৰ এইবিলাক আশ্ৰয় ল'ব লাগে, যিটো চলি আছে। গতিকে আমি তেনেকৈ পেষ্টাৰাইজ প্লাণ্টটো বহুৱালোঁ। এতিয়া পেষ্টাৰাইজ প্লাণ্ট বহুৱাৰ পিছত আমি দেখিছোঁ যে সেই গাখীৰৰ প্ৰজেক্টটোতে কিমানখিনি ল'ৰা এংগেজ হৈছে। আমাৰ 14বিধ মিঠাই আমি বনাইছোঁ, দৈ, ক্ৰীম, পনীৰ, বাটাৰ, ঘিউ এইবিলাক বজাৰলৈ মেলি দিছোঁ। মানুহে লৈছে। এতিয়া একোজন ল'ৰাই 10,000 টকাৰ মিঠাই বেচি পেলাই তেওঁলোকে 1,000 টকা ডেইলি ইনকাম কৰিছে। কমিশ্যন 1,000 টকা তেওঁলোকে পায়। 30 দিনত 30,000 টকা। যি ল'ৰাই 10,000 টকা মাহে পোৱাৰ মানে ৰাস্তা পোৱা নাছিল, 30,000 টকা 8,000 মান টকাৰ কাৰণে বাহিৰলৈ গৈছিলে। গতিকে মই এই কথাবিলাক চাইছোঁ যে আজি আমি যিটো প্ৰজেক্ট লৈছোঁ, আমি 2,000 লিটাৰ গাখীৰ মানে উৎপাদন কৰি পেলাই যিটো পেষ্টাৰাইজ প্লাণ্ট বহুৱাইছোঁ ডায়েৰী। গতিকে এনেকৈ যদি চিপাঝাৰত আজি দৰঙত আমি এতিয়া তাত প্লেনিংটো কৰিছোঁ যে গিৰ গাই আমি আনো। আমি দেখিছোঁ যে গাখীৰৰ লগত জড়িত হৈ গো পালনৰ লগত জড়িত হৈ যে এইটো গাখীৰটো যে কোৱালিটি গাখীৰটো গুজৰাটৰ গিৰ গাইৰ পৰা আমি পাওঁ। আৰু মেইনটেনেঞ্চৰ বস্তু যিমানখিনি আন গাই গৰু মানে বেমাৰ আজাৰ হয়, মই যিটো নিজে দেখি আছোঁ যে তাত খৰচটো কম হয় গোপালকসকলৰ। গতিকে আমি যদি তেনেকৈ উন্নত জাতৰ গৰু আনি পেলাই তাত যিখিনি ভেটেনেৰি ডিপাৰ্টমেণ্টৰ ছাপৰ্ট লাগিব, মেডিচিনৰ যিটো ছাপৰ্ট লাগিব, দানাৰ যিটো ছাপৰ্ট লাগিব, এই কথাখিনি আমি চৰকাৰীভাৱে যদি কৰিব পাৰোঁ, আমি এই ছাপৰ্টখিনি যদি আমাৰ নিবনুৱা ল'ৰাখিনিক আমি দিব পাৰোঁ। এতিয়া গাখীৰৰ উৎপাদনটো এতিয়া টেংকাৰত শ্ৰীৰামপুৰৰ পৰা যিটো টেংকাৰত গাখীৰ আহি আছে, এইটোতো ইয়াত আমি মঙলদৈৰ পৰা দেখোন গাখীৰটো গুৱাহাটীৰ বজাৰখন আমি ল'ব পাৰোঁ, আমাৰ বিভিন্ন প্ৰান্তলৈ আমি পঠিয়াব পাৰোঁ। আজিৰ তাৰিখত আমি গাখীৰৰ চাহিদা পূৰণেই কৰিব পৰা নাই। টেংকাৰে গাখীৰ আহি আছে। গুৱাহাটীতে 6.5 লাখ লিটাৰ গাখীৰ নিতৌ প্ৰয়োজন হয়। এতিয়া আৰ্মি যিবিলাক আমাৰ মিছামাৰী কেম্পত ক'ৰ গাখীৰ আহি আছে, চব বাহিৰৰ পৰা আহি আছে। এতিয়া গাখীৰ উৎপাদন কৰিবৰ কাৰণে মই যিটো আজি 5 বছৰে কন্যাকাত প্ৰথমতে অলপ গাই 40-45 জনী গাই, তাৰপিছত গৈতো এতিয়া 300 গাই ৰাখিছোঁ নহয় আমি। গাখীৰ উৎপাদন কৰিবলৈ যাওঁতে গৰুৰ কেনেকৈ যতন ল'ব লাগে, কি দানা খুৱাব লাগে, কি ঘাঁহ খুৱাব লাগে, কেনেধৰণে মেডিচিন ব্যৱহাৰ কৰিব লাগে, পোৱালিৰ পেলুৰ কেনেকৈ যতন ল'ব লাগে, কেনেকৈ চাফ চিকুণকৈ ৰাখিব লাগে, গোহালি কেনেধৰণৰ হোৱাটো উচিত, এইবিলাক যদি প্ৰকৃত জ্ঞান প্ৰশিক্ষণ আমাৰ যুৱকসকলক দি আমি বিজ্ঞানসন্মতভাৱে এই কামবিলাক কৰোঁ। মই সেইকাৰণে আপোনাক সুধিব খুজিছোঁ যে মাষ্টাৰ প্লেন কি, চিপাঝাৰক লৈ এতিয়া মাষ্টাৰ প্লেন কি? কাৰণ প্ৰথম দায়িত্ব আপুনি চিপাঝাৰক লৈ লাভ কৰিছে। এই চিপাঝাৰক লৈ যথেষ্টখিনি চিন্তা কৰিলে, গৰুখুটি হওক বা এই অঞ্চলসমূহক লৈ মাষ্টাৰ প্লেন কি আপোনাৰ? চাওক, মই কৈছোঁ যে কন্যাকাৰ আৰ্হিত চিপাঝাৰটো আমি গঢ়ি তুলিম। কন্যাকাৰ 3,000 বিঘা, ইয়াত আমি ধৰি ল'লোঁ 35,000 বিঘা।
এই মাটিত আমি সংগঠিত ৰূপত আমি কোনোবা এজন দুজনক লৈ নহয় যে আমি কিছু সংখ্যক কিমান হয় কি হয় কাৰণ এই ল'ৰাখিনিকতো বুজাই আছো ন মই যোৱাকালিও গৈছোঁ আমি কি কৰিম কেনেকৈ কৰিব লাগে কাৰণ তাত 30-40খন তাত বিদ্যালয়ো হ'ল সেই মাটিত প্ৰাথমিক বিদ্যালয় আমি জনামতে তাৰ স্থানীয় লোকে কোৱা মতে তাৰ লগতে স্বাস্থ্য উপকেন্দ্ৰ উচ্চ মাধ্যমিক এনেধৰণৰ বিদ্যালয় ইত্যাদি আছে গতিকে এইখিনি থকাৰ পিছত কাৰণ তাত তেওঁলোকৰ শিক্ষা দীক্ষাৰ পৰা আদি কৰি সকলো সেই অঞ্চলটোত আজি সম্প্ৰসাৰিত কৰা হ'ল বিজুলী সংযোগ ব্যৱস্থাটো হ'ল চৰকাৰী মাটি অথচ তাত বিজুলী সংযোগৰ ব্যৱস্থাও ৰাইজে কৰি দিছে গতিকে ইয়াত বিভাগসমূহৰ ইয়াত ক'ত তেওঁলোকৰ দুখ আছে ভুল ত্ৰুটি ক'ত ৰৈ গ'ল সেইখিনি হয়তো অনাগত সময়ত অনুসন্ধান কৰিলে ক্ৰমাৎ পোহৰলৈ আহিব কিন্তু কথা হ'ল সেই অঞ্চলৰ যিখিনি মানৱ সম্পদ বুলিয়ে কৈছোঁ মানুহ আছে মানুহ মানৱ সম্পদ বুলি আমি গণ্য কৰিব পাৰোঁ সেই মানুহখিনিক আপোনালোকৰ এই মাষ্টাৰ প্লেনৰ অন্তৰ্ভুক্ত কেনেদৰে কৰিব বা সকলোকে কৰা হ'বনে আমি যিখিনি মানুহে গঠনমূলক চিন্তা আছে অসমৰ মাটিৰ প্ৰতি মৰম আছে যি মানুহে অসমখনৰ উন্নতিৰ লগত সহযোগ আগবঢ়াই আহিছে যি প্ৰকৃত ভাৰতীয় নাগৰিক যোনে অসমখনৰ আমাৰ দেশখনৰ হিতৰ কথা সদায় চিন্তা কৰে যোনে ক্ৰিকেটত পাকিস্তান জিকিলে বোমা নুফুটাই ফূৰ্তি নকৰে অসমৰ প্ৰকৃত উন্নয়ন বিচাৰে অসমৰ মানুহৰ প্ৰতি মানে একেলগে মিলি থকা সদ্ভাৱ আছে প্ৰকৃত ভাৰতীয় নাগৰিক সেই মানুহখিনিক আঁকোৱালি লোৱাটো কোনো বাধা নাই তেওঁলোকে আমাৰ সংবিধান মতে তেওঁলোকৰ যিখিনি অধিকাৰ পাব লাগে সেই অধিকাৰ নিশ্চয় পাব কিন্তু কোনোবা এজনে পাব লাগে 2 বিঘা ৰাখিব 200 বিঘা সেইবিলাক মাটিতো নহ'ব সেইবিলাক উচ্ছেদ কৰা হ'ব মই খবৰ পোৱা মতে LP স্কুল কেইখনমান আছে হাইস্কুলৰ মই খবৰ পোৱা এতিয়ালৈকে নাই বা তাত তেনেকুৱা ডাঙৰ হস্পিটেল এতিয়ালৈকে মই খবৰ পোৱা নাই যিবিলাক ফটো বাৰণি হয়তো সাব চেণ্টাৰ আছে যিবিলাক ফটো মই পাইছোঁ যে হাই ছেকেণ্ডাৰী লেভেল এইবিলাক প্ৰচাৰ হৈছে কিন্তু ফিল্ডত আচলতে তেনেকুৱা কথা নাই ইলেক্ট্ৰিক লাইন গৈছে হয় কিন্তু বাকী কথাবিলাক পঞ্চায়তৰ অন্তৰ্ভুক্ত কিবা কিবি সেইবিলাক আচলতে নহয় তাত খেতি বাতিটো বৰ ডিচিপ্লিন হৈ কৰি আছে তেওঁলোকে মাটি পৰি আমাৰ যিখিনি মানে মাটি পৰি থাকিবলৈ দিয়া নাই তাত 16খন আমাৰ থলুৱা মানুহৰ যি ফাৰ্ম আছে সেই মাটিবিলাক চব সেউজীয়া হৈ থকা নাই কিন্তু তেওঁলোকৰ যিখিনি মাটি তেওঁলোক অৰ্থাৎ পমুৱা মুছলমান তাত পমুৱা ইছলাম ধৰ্মৰ মানুহখিনিক কিন্তু কৰ্ম কৰিছে মাটি পৰি থাকিবলৈ দিয়া নাই গতিকে সেই মাটিখিনি আমি এতিয়া সংগঠিত ৰূপত আমি কাম কাজ কৰিব লাগিব এতিয়া এনেকুৱাও আছিলতো আমাৰ অঞ্চলত যে কিছুমান মাটিত আমি এতিয়া ল'ৰাক ফাৰ্ম কৰিবলৈ লগাইছোঁ GPOS ফাৰ্ম কৰিবলৈ যাওঁতে যেতিয়া মানুহে আপত্তি কৰিছিলে যে এতিয়া গৰু বা ফিচাৰী কৰিব ইয়াত কিবা কৰিব আমাৰ গৰুবিলাক কি হ'ব বোলে আমাৰ গৰুবিলাক মানে বোলে আমাৰ ইমান গৰু আছে তেতিয়া গাখীৰ উৎপাদন কিমান হয় একোজনী গাই আমাৰ 1.5 পোৱা তেনেকুৱাই বেছি আছিল এতিয়া যেতিয়া 12 লিটাৰ 18 লিটাৰ গাখীৰৰ আমি এই কামবিলাক ষ্টাৰ্ট কৰিলোঁ মানুহেতো পৰিৱৰ্তনটো দেখিছে ইনকামটো ল'ৰাবিলাকৰ ডেইলি ইনকাম হ'বলৈ লৈছে গতিকে তাতো তেনেকুৱা কিছুমান পৰিৱেশ আছে যিবিলাক খেতি বাতি আমি হয়তো দুগুণ উৎপাদন কৰিব পাৰিম 2বাৰ 3বাৰ কৰিব পাৰিম সেই খেতি বাতিবিলাক হয়তো তেনেকৈ কৰা নাই গতিকে সেইকাৰণে তাৰো যি যুৱক আছে আজি আমি তাততো আৰু কৃষি বিপ্লৱটো কৰিবলৈ যাওঁতে জাত পাত ধৰ্ম এইবিলাকতো চোৱা নাযায় ইমান যে সকলোৱে মিলিজুলি তাত আমি কৃষি কৰ্মখিনি আৰু নিৰ্ধাৰিত হাৰতে মাটি পাব যদি সেটেলমেণ্ট দিবলগীয়া হয় সেটেলমেণ্ট যদি কাৰোবাক দিবলগীয়া হয় যিটো চৰকাৰৰ ভূমি নীতি অনুসৰিয়ে পাব ভূমি নীতি অনুসৰি পাব ছ'চাইটি কৰিম আমি ছ'চাইটিৰ নামততো আমি 1000 বিঘা দিয়াত অসুবিধা নাই কিন্তু ব্যক্তিগতভাৱে আজি এনেকুৱাও আছে কোনোবা অৱস্থাপূৰ্ণ শিক্ষক বা চৰকাৰী কৰ্মচাৰী যে তেওঁলোকেও মাটিত ক'ৰবাত 50 বিঘা 100 বিঘা ৰাখি এই মানুহবিলাকক খেতি কৰিবলৈ দি তেওঁলোকে পইচা পাতি লৈ আছে এইখিনি পাইছে আপোনালোকে অনুসন্ধানত খবৰ পাইছোঁ আমি তেনেকুৱাও আছে তাত গতিকে তেনেকুৱা ধৰণৰ কাম কাজবিলাক আমি যেতিয়া তাত এতিয়া কেম্প আমি কৰিম আৰু আপুনি জনাই থওঁ আপোনাক যে আমাৰ যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা আঁচনি আছে যে য'ত ফৰেষ্ট ধ্বংস হৈছে তেনেকুৱা জেগাবিলাকত বৃক্ষৰোপণৰ জৰিয়তে পৰিৱেশ ৰক্ষা কৰাৰ এটা আঁচনি আছে যিটো ফৰেষ্ট এণ্ড এনভাইৰনমেণ্ট ডিপাৰ্টমেণ্টে চাই
এতিয়া আৰ্মিৰ জৰিয়তে অসমতো তেনেকৈ UP-টো আছে, জম্মু কাশ্মীৰতো আছে, কেইবাখনো ষ্টেটত চলি আছে। এতিয়া 12 চনত আমাৰ অসমত কোকৰাঝাৰ আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টত, এতিয়া শোণিতপুৰ ডিষ্ট্ৰিক্টত যেতিয়া আৰম্ভ হৈছে চাৰিদুৱাৰত, মই তেতিয়া বিৰোধী দলৰ বিধায়ক, সেই সময়ত মই সহযোগ আগবঢ়াইছোঁ। আৰু তেতিয়াৰ পৰা 4000 হেক্টৰ ওপৰ মাটি, বিঘাৰ ওপৰ মাটি আমাৰ বৃক্ষৰোপণ হৈছে, য'ত এডালো গছ নাছিল। এতিয়া তাত ফৰেষ্ট হৈছে। নিয়মমতে তেওঁলোকে 4-5 বছৰত ফৰেষ্ট ডিপাৰ্টমেণ্টক চমজাই দিব লাগে, কিন্তু আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে চমজি লোৱা নাই, কাৰণ তেওঁলোকৰ যিটো ফ'ৰ্চ দৰকাৰ হ'ব সেই ফৰেষ্টখন ৰাখিবলৈ আকৌ বন ধ্বংসৰ এটা আশংকা থাকে। হ'ব পাৰে। ঠিক আছে। এতিয়া সেই আৰ্মিৰ সেই টিমটো ইক'লজিকেল টাস্ক ফ'ৰ্চৰ যিটো 134 বেটেলিয়ন আছে, তেওঁলোকৰ প্ৰায় 300 তেওঁলোকৰ কৰ্ণেল আছে, লেফটেনেণ্ট কৰ্ণেল, মেজৰ, এইবিলাক আৰু ৰিটায়াৰ্ড আৰ্মি যিখিনি অলপ কম এজৰ, তেওঁলোকে এপইণ্টমেণ্ট দিছে। আৰু লোকেল লেবাৰ দি, লোকেল মানুহক দি পেলাই তেওঁলোকে প্লেণ্টেশ্যনটো কৰি গৈ আছে। এতিয়া সেই টিমটো যিহেতু চাৰিদুৱাৰত মই পাই আহিছিলোঁ, তেওঁলোকৰ অফিচাৰৰ লগত কথা বতৰা আছিল। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই জনোৱাৰ পিছত বা আমাৰ যিগৰাকী মেম্বাৰ ছেক্ৰেটাৰী বিনোদ চেচান ডাঙৰীয়া, তেখেতেও এটা ইনিচিয়েটিভ লৈছে আৰু প্ৰায়খিনি আগবাঢ়িছে যে তেওঁলোকেও ছাৰ্ভে কৰিছে। আৰু দিল্লীৰ পৰা তেওঁলোকৰ যিটো পাৰ্মিশ্যন আহিব লাগে, মইতো ভাবোঁ যে আজিকালিত আহি যাব, যে এটা কোম্পেনী হয়তো প্ৰায় 100জনীয়া এটা কোম্পেনী ইণ্ডিয়া মানে আমাৰ সেনাবাহিনী ইয়াত বহিব, আৰু ইয়াত বহি মই নিজেও বহিম তাত, সেই চিপাঝাৰ অঞ্চলত। আৰু আমাৰ স্থানীয় যিখিনি যুৱকে তাত কৃষি কৰ্ম কৰিব বিচাৰে, তেওঁলোকক হয়তো আমি মান্থলি বেচিছত, তেতিয়া কন্যাকাত আমি মান্থলি বেচিছতো পইচা দিওঁ, তেনেকুৱাকৈ বা ফাৰ্মখিনিৰ লগত কথা পাতিছোঁ যে যিখিনি আমি এতিয়া আৰম্ভ কৰিম, আমাৰ থলুৱা 16খন ফাৰ্ম আছে যুৱকৰ, ৰাইজৰ 16খন ফাৰ্মৰ খুব বেছি 4000-5000 বিঘা মাটি হ'ব। তেওঁলোকক আৰু মাটি দিব, তেওঁলোকে কৰিব বিচাৰিলেতো আৰু মাটি হ'ব। এতিয়া 4-5000 বিঘা মাটি উচ্ছেদ তেওঁলোকক কৰা নহয়, সেইখিনি উচ্ছেদ নহয়, কিন্তু তেওঁলোক পঞ্জীয়নভুক্ত হ'ব। তেওঁলোকে ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন কৰিব, তেওঁলোকে মাটি এপ্লাই কৰিব, আৰু তেওঁলোকৰ মাটিতে আমি এটা কেম্প কৰিম। তাত আৰ্মিও কেম্প কৰিব, আমি কেম্প কৰিম। আৰু সেই যুৱকসকলৰ যদি 200 যুৱক তাত থাকি পেলাই কৃষি কৰ্ম কৰিব বিচাৰে, ফাৰ্ম আদি কৰিব বিচাৰে, আমি এটা নিয়ম নীতি বান্ধি দি পেলাই, আমি এটা সুসংগঠিত হৈ পেলাই, সুপ্ৰশিক্ষণপ্ৰাপ্ত হৈ পেলাই, গতিকে আমি কামত তাত হাত দিম। এতিয়া ইয়াত মানে বিভিন্ন প্ৰশ্ন, কিছুমানে সেই প্ৰশ্নখিনিৰ মাজলৈ মই যাম, সেই প্ৰশ্নখিনিৰ মাজলৈ যাম, কাৰণ বিষয়টো যথেষ্ট স্পৰ্শকাতৰ। আৰু আপুনি কিছুদিন পূৰ্বে আমাৰ সৈতে বহিছিল এবাৰ, সেই সন্দৰ্ভত আমি যিখিনি কথা পাতিছিলোঁ সেইখিনি কথা সুকীয়া আছিল। আজি সময়ৰ তাগিদাত আপোনাক দ্বিতীয়বাৰৰ কাৰণে আমি আমন্ত্ৰণ জনাবলগীয়া হ'ল, আৰু লগতে বিষয়বস্তুৰ গভীৰতা উপলব্ধি আমি কৰিছোঁ। বিষয়টোৰ স্পৰ্শকাতৰ, বহু লোকৰ ইয়াত আৱেগ অনুভূতিও জড়িত হৈ আছে। একে সময়তে সেই অঞ্চলটোক লৈ কেতবোৰ বিষয় সাংঘাতিক ধৰণে আমি আলোচিত হোৱা দেখিছোঁ। এই কথাখিনি আমি পাতিব লাগিব। এটা চমু বাণিজ্যিক বিৰতিৰ সময় হৈছে, প্ৰথমে বাণিজ্যিক বিৰতিটো লৈ লৈছোঁ। এটা চমু বাণিজ্যিক বিৰতিৰ পিছত আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আজিৰ পৰ্যবেক্ষণ। আজিৰ পৰ্যবেক্ষণৰ বিষয়বস্তু চিপাঝাৰৰ 77,420 বিঘা চৰকাৰী ভূমি, যি ভূমিৰ অন্তৰ্গত আজিৰ তাৰিখত বোধ হয় 40,000 বা 35,000 বিঘামানহে মাটি বাকী ৰৈছেগৈ, বাকীখিনি ব্ৰহ্মপুত্ৰৰ বুকুত ইতিমধ্যে জাহ গৈছে। এই বিষয়টো আমি কথা পাতি আছোঁ। লগতে আমি সকলোৱে গম পাওঁ যে ধলপুৰ শিৱ মন্দিৰৰ প্ৰাংগণত যিহেতু মুখ্যমন্ত্ৰী গৈ উপস্থিত হৈছিল কিছুদিন পূৰ্বে, তাৰ পিছৰে পৰা বহু কথা আলোচনা হৈ আহিছে, আৰু এই কথাবোৰ আমি দেখিছোঁ যে ক'ৰবাত নহয় ক'ৰবাত তুঁহজুইৰ দৰে এটা উমি একুৰা জুইও জ্বলি আছে। বাহ্যিক দৃষ্টিত কথাখিনি বৰ এটা পৰিস্ফুট হোৱা নাই যদিও এই শেহতীয়া কেতবোৰ কুচকাৱাজ চৰকাৰৰ ফালৰ পৰা, আৰু লগতে পদ্ম হাজৰিকা ডাঙৰীয়াক কেবিনেট মৰ্যাদা প্ৰদান কৰা হৈছে, বিশেষ সেই ভূমিখিনিৰ ওপৰত নীতি প্ৰস্তুত কৰা, সেই অঞ্চলসমূহত কেনেধৰণৰ কাম কাজ হ'ব, এই সন্দৰ্ভত তেখেতক যিহেতু দায়িত্ব এটা অৰ্পণ কৰা হৈছে, আৰু পদ্ম হাজৰিকা ডাঙৰীয়া ইতিমধ্যে এই অঞ্চলটোৰ তেওঁ নিজে পৰ্যবেক্ষণ কৰিছে, তদাৰক কৰিছে, মানুহৰ সৈতে কথা পাতিছে, তাৰ লগতে ভাবুকি আৰু লগতে হুংকাৰৰ সন্মুখীন হৈছে। এই যিটো ভাবুকি আৰু হুংকাৰ,
আপুনি যে এতিয়া সন্মুখীন হ'বলগীয়া হৈছে বা হ'বলগীয়া হ'ব অনাগত সময়ত, এইখিনি কেনেধৰণে আপোনালোকে নিয়ন্ত্ৰণ কৰিব, কেনেধৰণে পাতিব, তেওঁলোকৰ সৈতে মোকাবিলা কেনেদৰে কৰিব? হয়, সেইখিনি আমাৰ পৰহি দিনা সংবাদ মাধ্যমত মই দেখিছোঁ যে আত্মজা যাম বুলিও কোনোবাই কৈছে, মানে তাৰে থলুৱা ফাৰ্ম তেওঁলোকে সমবায় কৰি বা তেওঁলোকে মাটি দখল কৰি ৰাখিছে। তেওঁলোকে যদি সেই মাটিখিনি দখল কৰি নৰখাহেঁতেন হয়তো কোনোবা আহিলেহেঁতেন। গতিকে সেই মানুহখিনিৰ প্ৰতি আমাৰ এটা কৃতজ্ঞতা আছে যে সেই মাটিখিনি তেওঁলোকে ৰাখিছে আৰু তেওঁলোকক কোনোবাই ভয় খুৱাই দিছে যে মাটিখিনি আচলতে বাহিৰৰ মানুহ আহি পেলাই দখল কৰিব, ইণ্ডাষ্ট্ৰী পাতিব, তাত তেওঁলোকক তাত পৰা খেদি পঠিওৱা হ'ব। সেইটো ইণ্ডাষ্ট্ৰীটো নহয়, কোনো কাৰণতে কৃষিয়ে হ'ব। ইণ্ডাষ্ট্ৰীটো তাত হ'বই নোৱাৰে, সেইবিলাক 3 মাহ 4 মাহ পানীৰ তলত থকা মাটি। তাত বাৰু কোনে ইণ্ডাষ্ট্ৰী কৰিবলৈ যাব, তাত কেনেকৈ মানে বিল্ডিং বনাব, তাত কেনেকৈ কি কৰিব, এইবিলাকতো নহয়েই। ঠিক মানে এটা অপপ্ৰচাৰ। গতিকে সেই ভয়বিলাক মানুহক খুৱাইছে। তাৰোপৰি কৈছে যে বাহিৰৰ পৰা মানুহ আহি মাটি বাৰীবিলাক দখল কৰিব। হয়, কিছুমান মানুহে বিচাৰি আছে তাত যে তাত বোলে বহুত মাটি, আমি অলপ মাটি পাম নেকি, বা কোনোবা সংগঠনে তাত মাটি বিচাৰিছে। সেই বিচৰালৈ ভাবিছে আমাৰ অধিকাৰ, আমাৰ মাটিবিলাকেই দি দিব, আমি মানে আমাৰ মাটি আমি হেৰুৱাব লাগিব, আমি দখলত ৰখা মাটি। আমি যে তেওঁলোকক লৈ তেওঁলোকৰ মাটিতে কৃষি কৰ্ম কৰিবলৈ, তেওঁলোককে আমি অৰ্থনৈতিকভাৱে উপকৃত কৰিবলৈ ওলাইছোঁ, বা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো সদিচ্ছা তেওঁলোকৰ প্ৰতি আছে, সেইবিলাক কথা নোহোৱা কৰি পেলাই এটা পৰিকল্পিত ষড়যন্ত্ৰৰে তাত অপপ্ৰচাৰ কৰিছে। নেতৃত্ব কোনে লৈছে? তাত নেতৃত্ব লোৱা চৰকাৰটো হোৱাটোত বাধা দিবলৈ বিচৰা এটা শক্তিয়ে কৰি আছে এইটো কাম। য'ত আমাৰ চৰকাৰ নাহে, বেলেগ বেলেগ কথা নিৰ্বাচনৰ সময়ত প্ৰচাৰ কৰিছিল, সেই শক্তিয়ে জড়িত আছে। বিধায়ক আপোনালোকৰ? বিধায়ক আমাৰ বিধায়কজনৰ বিপক্ষে ষড়যন্ত্ৰ সেইবিলাকো হৈছে তাত। এতিয়া যোৱাকালি সেইকাৰণে মই সেই মানুহখিনিক চিধাচিধিকৈ গৈ ফাৰ্মখিনিক আমি মাতিছিলোঁ। তাৰে 2খন ফাৰ্মক বাদ দি বাকী সকলো আহিল। সকলো আহি মই চিধাচিধিয়ে সুধিছোঁ যে আপোনালোকে কি শংকা, কি ভয়। ডিষ্ট্ৰিক্ট লাইব্ৰেৰী মঙলদৈত খোলাখুলি সুধিছোঁ। তেওঁলোকক কৈছে শংকাখিনি যে আমাৰ ইণ্টেনশ্যনটো সেইটো নহয়, আমাৰ চৰকাৰ বা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেনেকুৱা কোনো কথাই নাই যে আপোনালোকক লৈ উৎপাদন কৰিবৰ কাৰণে এটা যাত্ৰা কৃষি কৰ্মৰ জৰিয়তে, কৃষি প্ৰধান ৰাজ্যসমূহত কৃষি সামগ্ৰী উৎপাদন কৰিবৰ কাৰণে কৃষিজাতৰ সামগ্ৰী আৰু মাছ মাংস গাখীৰ উৎপাদন কৰি স্বনিৰ্ভৰশীল কৰিবৰ কাৰণে আমাৰ ল'ৰা যাতে বাহিৰত গৈ হাবুডাবু খাব লগা নহয়, ইয়াতে নিজৰ উপজা মাটিতে থাকি যাতে স্বনিৰ্ভৰশীল হ'ব পাৰে, সেই চিন্তাৰে আপোনালোকৰ আমাৰ চৰকাৰটোৱে প্ৰথম এই পদক্ষেপটো লৈছে, চৰকাৰ গঠন কৰিয়ে। গতিকে এই প্ৰজেক্টটো, এই প্ৰকল্পটোৰ দায়িত্ব মোক অৰ্পণ কৰিছে, আৰু মোক অৰ্পণ কৰাৰ পিছত অধ্যক্ষ হিচাপে মই ইয়াত আহি আপোনালোকৰ মাজত আলোচনা কৰিছোঁ, তাৰপিছত কোনোবাই অপপ্ৰচাৰ কৰিছে, আৰু আত্মজাহ যোৱালৈকে যেতিয়া প্ৰেছ মিট পাতি কৈছে, গতিকে মোৰ সমষ্টিৰ মানুহে কৈছে যে আমি আত্মসংস্থাপিত হ'বৰ কাৰণে আপোনাৰ নেতৃত্বত কাম কৰি আছোঁ, আমাৰ মাটি ক'ৰ মানুহে দখল কৰি আছে, আপুনি কি দৰকাৰ তাত যাবলৈ, আত্মজাহ যাব এইবিলাক কাম কৰিলে। গতিকে আপোনালোকে আজি খোলাখুলি কৈ দিব লাগে যে মই আহিব লাগে নালাগে, চৰকাৰী প্ৰকল্পটো কৰিব লাগে নালাগে আপোনালোকৰ কাৰণে, আৰু আপোনালোক যদি আত্মজাহ যোৱাৰ কথা ভাবিছে তেতিয়াহ'লে মই নাহোঁ, মোৰনো কি মতলব আছে, মাটিয়ে নাই নেকি? খোলাখুলি সুধিছোঁ যে আপোনালোকে এটা কথা আজি একদম স্পষ্ট কৈ দিয়ক, চৰকাৰটো সদিচ্ছা আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া সদিচ্ছা আছে, মোক দায়িত্ব অৰ্পণ কৰিছে, কেবিনেট মৰ্যাদা দিছে এই কামখিনি কৰিবৰ কাৰণে। কাইলৈ মই কেবিনেট মৰ্যাদাই ঘূৰাই দিম নহয়, কাৰণ মোৰ যেতিয়া এই কামখিনি কৰিবলৈহে দিছে, কামখিনি কৰাত যদি আপোনালোকৰ অসন্তুষ্টি আছে, আপোনালোকৰ কাৰণে কাম কৰিবলৈ ওলাইছোঁ, মাটি ৰক্ষা কৰিবৰ কাৰণে কাম কৰিবলৈ ওলাইছোঁ, আপোনালোকক অৰ্থনৈতিকভাৱে উপকৃত কৰিবৰ কাৰণে কাম কৰিবলৈ ওলাইছোঁ, আপোনালোকৰ সন্তান যাতে বহিৰাজ্যত গৈ হাবুডাবু খাব নালাগে তাৰ কাৰণে কাম কৰিবলৈ ওলাইছোঁ, চৰকাৰে ধন দিব, বেংকত লৈ গৈ লোন বিচাৰি তাঁত বাতি কৰি ফুৰিব নালাগে, ৰাস্তা পদূলি বনাই দিব, কন্যাকা যেনেকৈ আগতে নাওত পাৰ হ'ব লাগিছিল, এতিয়া 80 কিলোমিটাৰ স্পীডত গাড়ী চলাই যাব পৰা 5 বছৰ হৈ গ'ল আগৰ চৰকাৰ দিনত। গতিকে এতিয়া আমাৰ নতুন চৰকাৰ এইটো এটা প্ৰকল্প লৈছে, আজি নাওত আমি তালৈ গৈছোঁ, কেনেকৈ তাত আমি দলং বনাব পাৰোঁ, ৰাস্তা বনাব পাৰোঁ, আমি গৰু পালন, মাছ, আৰু এটা ডাঙৰ কথা হ'ব আপোনালোকে বানমুক্ত কৰিব লাগিব। বানমুক্ত কৰিবৰ কাৰণেতো মথাউৰি বনোৱাৰ পৰিকল্পনা লৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া,
ইতিমধ্যে বান নিয়ন্ত্ৰণ বিভাগৰ মানুহ তাত পঠিয়াইছে, ৱৰ্ল্ড বেংকৰ মানুহ তাত পঠিয়াইছে। এতিয়া সকলো দিশতে তাত বান মুক্ত কৰিবৰ কাৰণে, তাত ৰাস্তা পদূলি যাতায়াত ব্যৱস্থাটো ঠিক কৰিবৰ কাৰণে, তাত কৃষি কৰ্ম কৰিবৰ কাৰণে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, ৱৰ্ল্ড বেংকৰ মানুহ গৈ পেলাই তাত পৰিকল্পনা কেনেকৈ কৰিব পাৰি, তাত এই যে ইক'লজিকেল টাস্ক ফ'ৰ্চৰ মানুহ গৈছে, তাত কেনেকৈ কোনবিলাক বৃক্ষ ৰোপণ কৰিলে ইৰ'শ্যনটো প্ৰটেকশ্যন হ'ব, তাত কেনেকৈ চোম গছৰ প্লেণ্টেশ্যন কৰিব পাৰি মুগা উৎপাদনৰ কাৰণে, যে এই বিভিন্ন বিভাগে আজি যে মোক কেবিনেট মৰ্যাদা দিছে কিয়, যিকোনো ডিপাৰ্টমেণ্টক মই মাতি নি তাত যাতে প্ৰতিটো বিভাগৰ কাম কাজ মানে ছিংগল উইণ্ডত যাতে কাম হয়, ছিংগল উইণ্ডত যাতে কাম হয়। গতিকে সেইকাৰণে মোক তেনেধৰণে দায়িত্ব দিছে। যদি আপোনালোকে বিচাৰিছে এই মাটিত আমি প্ৰকল্প একো কৰিব নালাগে, এই যেনেকৈ আছে তেনেকেই থাকক, আপোনালোকে যে য'ৰ ত'ৰ কিছু মানুহক মাতি আনি পেলাই লিজত দিব আৰু আপোনালোকে দুপইচা ইনকাম কৰি থাকিব আৰু তাৰপিছত আপোনালোকে মাটি ভেটিও হেৰুৱাবগৈ এটা দিনত। গতিকে এই দূৰদৰ্শিতাই কথাটো চাই পেলাই চৰকাৰৰ ফালৰ পৰা এই ব্যৱস্থাটো কৰিছে। আপোনালোকে আজি চিধা চিধি কৈ দিয়ক মই আহিব লাগে নে নালাগে। আৰু যদি দুখন ফাৰ্মে নিবিচাৰে তেওঁলোকৰ দুখন লাগে নালাগে, তেওঁলোকে নিজে কৰক, কিন্তু পিছত তেওঁলোকে যাতে পস্তাব লগা নহয়। তেতিয়া তেওঁলোকে কৈছে যে আপুনি অহাটো চৰকাৰী প্ৰকল্পটো আমি বিচাৰিছোঁ, আমি সহযোগ কৰিম আৰু আমাৰ দুখন ফাৰ্মৰ লগতো কথা পাতি আমি ইউনাইটেড হৈ সেই বাদ পৰি তেওঁলোকৰ থাকিব নালাগে, আমি সকলোৱে সহযোগ কৰিম। তেতিয়া তেওঁলোকৰ এজনে উঠি পেলাই যদি আমাৰ সকলোৰে সমৰ্থন আছে, প্ৰায় 200ৰ ওপৰ আছে কৃষক, হাত তালিৰে সকলোৱে দিয়ক, বৃহৎ এক হাত তালিৰে তেওঁলোকে আমাক। এই কথাটো পদ্ম হাজৰিকা নহয়, আন কোনোবা হোৱা হ'লে হয়তো নহ'লহেঁতেন। মোৰ ব্যক্তিগত অনুভৱৰ ফালৰ পৰা কৈছোঁ, এইকাৰণে কৈছোঁ কাৰণ আপুনি এই খণ্ডটোৰ সৈতে জড়িত, আপুনি এটা ব্যৱস্থাপনা দেখুৱাইছে, আপুনি এটা বাট দেখুৱাইছে, সেইকাৰণে বোধহয় তেওঁলোকে ভাবিছে যে আপোনাৰ নেতৃত্বত এটা যোগাত্মকভাৱে কথাবোৰ আগবাঢ়িব, এনেধৰণে ভাবিছে বোধহয়। তেওঁলোকৰ চৰকাৰৰ প্ৰতি মোৰ প্ৰতি বিশ্বাস আছে। এতিয়া কন্যাকাৰ কেনেকৈ আমি কৰিছোঁ, প্ৰথম অৱস্থাত কন্যাকাটো আছিল যে পতঞ্জলীক মাটি বিক্ৰী কৰি দিব নেকি। প্ৰথম অৱস্থাত আমি যেতিয়া গাঁও পঞ্চায়ত ৱাইড গোজবদ্যাক কৰিছোঁ, কচনতলা বৰিগাঁও 22 বিঘাৰ এটা পুখুৰী, য'ত আমাৰ আগৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া গৈছে তালৈ, যে সেই পুখুৰীটো পৰি আছিল, তাত গাঁও সংগঠনে বছৰি হয়তো 10,000 টকা ইনকাম কৰিব পৰা নাছিল। এতিয়া তাত যেতিয়া আমি 10জন ল'ৰাক গোট এটা বনাই পেলাই গাঁৱৰ ৰাইজক অনুৰোধ কৰিলোঁ, গাঁৱৰ ৰাইজে সেই গোটটোক দিলে 22 বিঘা মাটিৰ উপৰিও আৰু 22 বিঘা মাটিৰ পুখুৰী পাৰটো চব চাফা কৰাই, পুখুৰী চাফা কৰাই আমি যিমান পাৰোঁ সহায়, আৰু তাতে গৰু গোহালি চোহালি বনাই পেলাই মাছ হাঁহ নাৰিকল পুলি চুলি ৰোৱাই, এতিয়া সেই গোটটোৱে যোৱা বছৰ 5 লাখ টকাৰ ওপৰত তেওঁলোকে ইনকাম কৰিছে, ৰাইজক দিবলগীয়াটো দি, আৰু মানুহ তাত ফুৰিবলৈ যায়। মই কৈছোঁ যে যিটো পৰি আছিল এনেই, আপোনালোকৰ মাটি পৰি আছে বহুত, এই পৰি থকা মাটিখিনিত যদি আমাৰ ল'ৰা 200 ইয়াত স্বনিৰ্ভৰশীল হ'ব পাৰে, উপাৰ্জন কৰিব পাৰে, কামত লাগিব পাৰে, এইটো বিচাৰিব, বা কন্যাকাৰ কেনেকৈ আমি দলং চলং হ'ল, এতিয়া কেনেকুৱা আমি গাখীৰৰ সেই প্ৰজেক্ট কৰিছোঁ, কেনেকৈ বিশুদ্ধ সৰিয়হৰ তেল, এই গোটেই কথাখিনি কালি খোলাখুলিকৈ মই কৈছোঁ, তেওঁলোকৰ বিশ্বাস জন্মিছে। আৰু তেওঁলোকে তাৰমানে এই যিকেইখন ফাৰ্ম আহিল কালি, ফাৰ্মৰ যিসকল কৰ্মকৰ্তা আহিল বা কৃষক যিসকল আহিল, তেওঁলোকে এক প্ৰকাৰ পতিয়ন গৈছে যে ইয়াত আমাৰ সহযোগিতাটোৰ প্ৰয়োজনীয়তা আছে। তেওঁলোকে বিচাৰিছে, আন্তৰিকতাৰে বিচাৰিছে। আৰু এতিয়া আত্মসংস্থাপন লাগে, আত্মজাহ নহয়। আত্মজাহটো তাত নহয়েই। যোনে কৈ আছে তেওঁলোকৰ, মই ভাবোঁ যে যোৱাকালিৰ পৰা সেইবিলাক কথাৰ সন্দেহ অবিশ্বাসবিলাক তেওঁলোকৰ দূৰ হৈছে। তেওঁলোকে আস্থা বিশ্বাসৰে আন্তৰিকতাৰে সহযোগিতা আগবঢ়াব। আৰু মইতো কৈছোঁৱেই যে মই এসপ্তাহৰ ভিতৰত ইয়াত কেম্প কৰাকৈ আহি আছোঁ, আৰু যাৰ যি আছে যেনেধৰণে সহযোগিতা আগবঢ়াব বিচাৰে আপোনালোকে আগবঢ়াব। আৰু আপোনালোকে এতিয়া বোলে আমি অমুক লাগে তমুক লাগে, আমাৰ 60জন মেম্বাৰ, ইয়াত 10জনে জড়িত হ'ব, বাকীখিনি কি হ'ব? বোলো আমি PMY ঘৰ গাঁওখনৰ কি চবেই একেলগে পায় নেকি?
10জন 20 জনকে পাই গোটেই পৰ্যায়ক্ৰমে গাঁওখনেতো হ'ব পৰ্যায়ক্ৰমে হ'ব বোলে এইটো চৰকাৰৰ হাতত আলাউদ্দিনৰ চাকিও নাই আমাৰ 10জন মানুহৰ কাম কৰিবলৈ গৈ পেলাই 60জন মানুহক পইচা দিব হেৰি কৰিব সেইটোতো অৱস্থা নহয় নহয় এতিয়া সেইটো এটা লাগিব আণ্ডাৰষ্টেণ্ডিং আমাৰ মাজত যে প্ৰথম কোন আহিব কাম কৰিব পৰা ল'ৰাকেইজন আহিব সৰিয়হ সিঁচিব সৰিয়হৰ টাইমত কোনে সিঁচিব আমাৰ বয়োজ্যেষ্ঠ বহি আছে আমাৰ ল'ৰা মানুহটো চবেই নাজানে কঠীয়া পেলাব চবেই নাজানে গতিকে এই কথাবিলাকক যাক যেনেকৈ জড়িত কৰিব পাৰি আপোনালোককে জড়িত কৰি পেলাই আৰু তাৰ বিনিময়ত আপোনালোকক যি দিব লাগে আছে সেইটো আমি দি পেলাই আৰু ইয়াত যিখিনি উৎপাদন হ'ব সেইখিনি বেছিখিনিতো পইচাটো মই চতিয়ালৈ লৈ নাযাওঁ বা দিছপুৰলৈ লৈ নাযাওঁ সেই পইচাখিনি ইয়াতে ব্যৱহাৰ কৰি আৰু বহল ভিত্তিত কৰিবৰ কাৰণে আমি যদি গাই 500 আনো পিছৰ বছৰ আমি হয়তো 2000 গাই আনিম ইয়াৰ গোবৰেৰে আমি জৈৱিক পদ্ধতিৰে আমি খেতি কৰিম কেঁচু সাৰৰ আমি উৎপাদন কৰিম গতিকে এই কথাবিলাক কালি গোটেই কথাবিলাকেই খোলাখুলি কৈছোঁ যে আমাৰ কথাটো কি যে চবকে একেলগে লাগে চবকে একেলগে এখন দৰ্জাই দি আপোনালোকক চবকে ওলাই যাবলৈ দিলে ওলাই যাব পাৰিব নেকি কিন্তু অলপ অলপ ওলাই গ'লেতো কোনো দুখ নোপোৱাকৈ কষ্ট নোপোৱাকৈ ওলাই যাব পাৰিব এতিয়া পৰ্যায়ক্ৰমে শৃংখলিতভাৱে সকলোৱে সংস্থাপিত হ'ব এতিয়া আমাৰ তাতে গাখীৰৰ পৰা উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলৈ কিমান ল'ৰা এংগেজ হৈ গ'ল গো পালনৰ কাৰণে কিমান ল'ৰা এংগেজ হৈ গ'ল আমাৰ খেতি বাতিত কিমান ল'ৰা এংগেজ হৈ গ'ল মাছৰ হেটচাৰীটোত পোনা জন্ম দিবৰ কাৰণে কিমানজন ল'ৰা এংগেজ হৈ গ'ল সেই পোনা আকৌ পুখুৰীত দি পেলাই মৎস্য উৎপাদন কৰিবলৈ কিমানজন হৈ গ'ল আজি গাহৰি পালনৰ ক্ষেত্ৰত কিমানজন ল'ৰা এংগেজ হৈ গ'ল আজি কল খেতিত কিমানজন ল'ৰা এংগেজ হৈ গ'ল আজি জহা ধানৰ খেতিত কিমান ল'ৰা এংগেজ হৈ গ'ল আপোনালোকে চাব যে বাছমতীয়ে আমাৰ অসমৰ বজাৰ দখল কৰি আছে 91 টকা কিলো 80 টকাকৈ কিলো আমাৰ ক'লাজহা চাউল 15 আগষ্টত কন্যাকাৰ ক'লাজহাৰ পেকেজিং আমি বজাৰত মিলি আছোঁ বাছমতী খাই থকা মানুহে মোৰ বিশ্বাস নিজৰ হাতেদি নিজৰ সম্ভাৰ উৎপাদন কৰা ক'লাজহা চাউল খাই বেছি ভাল পাব হয় এতিয়া এই কামখিনি আমাৰ ল'ৰাখিনিক দি কৰিব লাগিব বাকী ৰাজ্যসমূহৰ যিটো আগ্ৰাসী নীতি কৃষি খণ্ডত পেকেজিঙৰ পৰা আদি কৰি সকলো যিটো আগ্ৰাসী নীতি আমি কিন্তু এটা পশ্চাদমুখী নীতিত অতদিনলৈ আছিলোঁ আৰু এতিয়াও আমি মাত্ৰ আৰম্ভহে কৰিছোঁ আজি তামিলনাডু গভৰ্ণমেণ্টৰ যিটো মানে কৃষি বিভাগৰ যিটো এটা গভৰ্ণমেণ্টৰ ষ্টেট গভৰ্ণমেণ্টৰ পলিচি আছে তেওঁলোকে যি পলিচিৰে আজি বীজ বাহিৰৰ পৰা তামিলনাডুত কিন্তু নাযায় তেওঁলোকৰ নিজা বীজৰে তাত কৃষি কৰ্ম কৰে ঠিক আছে মই এইখিনি কথা আৰু পাতিম আপোনাৰ সৈতে আৰু যিহেতু আমি এতিয়া যথেষ্ট ইতিবাচকভাৱেই চিন্তাবোৰ কৰা বুলি এতিয়ালৈ আমি ঠাৱৰ কৰি লৈছোঁ কিন্তু ইয়াত যিসকল লোকে বসবাস কৰে আজি অতদিনৰ পৰা চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে তেওঁলোকৰ কোনো তাত নিজৰ পট্টা নাই বা তেওঁলোকৰ নিজৰ কোনো তাত নথিপত্ৰ নাই যে সেই মাটিৰ ওপৰত তেওঁলোকে অধিকাৰ সাব্যস্ত কৰি চৰকাৰক এৰি নিদিব সেইটো হ'ব নোৱাৰে কিন্তু কথা হ'ল তেওঁলোকে বানভগনীয়া আৰু গৰাখহনীয়াত সৰ্বশান্ত হৈ তাত আজি দীৰ্ঘদিন ধৰি বসবাস কৰাৰ কথা কৈ আহিছে গতিকে মানৱীয় দৃষ্টিকোণৰ পৰা কেনেদৰে তেওঁলোকক চোৱা হ'ব কৃষি কৰ্ম কৰিবলৈ যাওঁতে সেই লোকসকলক তাৰ পৰা সমূলি উচ্ছেদ কৰা হ'ব নেকি তেওঁলোকে সুযোগ পাবনে এনেধৰণৰ কেতবোৰ কথা নিশ্চয় আমি আলোচনা কৰিবই লাগিব সেই প্ৰসংগলৈ আহিম তাৰ পূৰ্বে এটা চমু বাণিজ্যিক বিৰতি আকৌ লৈ লৈছোঁ এটা চমু বাণিজ্যিক বিৰতিৰ পিছত আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে আজিৰ পৰ্যবেক্ষণ পুনৰ কৈছোঁ আজিৰ পৰ্যবেক্ষণত আমি ৭৭,৪২০ বিঘা চিপাঝাৰৰ কৃষিভূমি বা যিখিনি এতিয়া দখলৰ অন্তৰ্ভুক্ত হৈ আছে সেই ভূমিৰ সন্দৰ্ভত কথা পাতি আছোঁ তাৰ লগতে আমি ধলপুৰৰ 180 বিঘা যি শিৱ মন্দিৰৰ যি চৌহদৰ মাটি বুলি কোৱা হয় আৰু পুৰণি ঐতিহ্য তাত নিহিত হৈ আছে পৌৰাণিক এটা শিৱ মন্দিৰ তাত গুহা আছিল এটা সময়ত গুহা মানৱ এটা সময়ত তাত বসবাস কৰিছিল এনেধৰণৰ এটা পূৰ্ণ সম্ভাৱনাপূৰ্ণ আমি যদি কওঁ যে পৰ্যটন থলীও হ'ব পাৰে গতিকে ইয়াত এহাতেদি যদি কৃষি আনহাতেদি পৰ্যটন দুটা দিশ চামিল হৈ আছে মই হাজৰিকা ডাঙৰীয়া আপোনাক সুধিব খুজিছোঁ সেই যে 180 বিঘা ভূমি সেই কথাখিনিও এই আলোচনাৰ মাজলৈ আহিছেনে কাৰণ এই এহাতেদি ৭৭,৪২০ বিঘা যিটো নথিপত্ৰৰে থকাৰ কথাটো আমি কৈছোঁ যদিও বা ব্ৰহ্মপুত্ৰত বহুতখিনি মাটি গৈছে লগতে আমি ধলপুৰৰ শিৱ মন্দিৰৰ এই মাটিখিনি এইখিনিও আপোনাক এই প্ৰকল্পৰ অধীনলৈ আপোনাক দায়িত্ব দিয়া হৈছেনে না সেইখিনিও অন্তৰ্ভুক্ত হৈ আছে ইয়াত ইতিমধ্যে উচ্ছেদ কৰিছে তাত
আৰু সেই মানুহখিনিও বুজি পাইছে, যিখিনি বেদখল কৰিছে তেওঁলোকে সেই মাটিখিনি এৰি গৈছেগৈ। গতিকে সেই মাটিখিনিতো আমি কৃষি কৰ্ম কৰিম আৰু সেই ঐতিহ্যমণ্ডিত মন্দিৰভাগ চৰকাৰে পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে অক্টোবৰৰ পৰা কাম আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। কাৰণ তাত প্ৰস্তৰ যুগৰ বহু এনেধৰণৰ চিন আছে যিবোৰ আজিলৈ ডিকোড হোৱা নাই, বহু লিখা আছে তাত, চিত্ৰ অংকন কৰা আছে যিবোৰ ডিকোড বা আমি আজিলৈ বিশ্লেষণ কৰিব পৰা নাই। সেইখিনি চৰকাৰে চিৰিয়াছলি লৈছে। তাত হেলিপেড পৰ্যন্ত বনোৱাৰো চৰকাৰে চিন্তা কৰিছে। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ লগত যিটো 2.5 ঘণ্টীয়া এই দায়িত্ব দিয়াৰ পিছত আলোচনা হৈছিল, এই গোটেই কথাবিলাক তেওঁ প্ৰকাশ কৰিছে যে সেই মন্দিৰভাগ কেনেধৰণে পৰ্যটকৰ আকৰ্ষণস্থলী হিচাপে নিৰ্মাণ কৰিব, তাৰ যিখিনি ঐতিহ্য আছে সেইখিনি কেনেকৈ ৰক্ষা কৰিব, আৰু এই যে আমাৰ যিটো গৰুখুটি অঞ্চলটো যে যথেষ্ট সম্ভাৱনা আছে পৰ্যটকৰ। কাৰণ এতিয়া বহু ঠাইত কৃষি আৰু পৰ্যটন একাকাৰ কৰা হৈছে। গতিকে যদি আমাৰ সেই কৃষি ব্যৱস্থাটো আমি কেনেকৈ কৰোঁ, আমাৰ পৰম্পৰাটো কি আছিল, এই গোটেই কথাখিনি জানিবলৈ ইচ্ছা বহু পৰ্যটকে কৰে। বাহিৰত বহু মানুহে যে অসমৰ মানুহ কৃষি প্ৰধান ৰাজ্যখনৰ আমাৰ যিবিলাক উৎপাদিত বস্তু এতিয়াও যথেষ্ট আদৰ আছে। 2008 চনৰ পৰা এই ক'লা জহা, কুণকুণী জহা, এই জহা ধানবিলাক, চাউলবিলাক এক্সপৰ্টটো বন্ধ হৈ আছে কাৰণে মনমোহন সিং ডাঙৰীয়া গভৰ্ণমেণ্টৰ দিনত। এতিয়া বাচমতিটো হৈ আছে। আমাৰ এক্সপৰ্ট এটা সময়তো ছুইজাৰলেণ্ড বা বাহিৰত আমাৰ চাউল গৈ আছিল। এতিয়া আমাৰ চৰকাৰে, মইতো ভাবোঁ যে এই যে আগতে যেনেকৈ 8 চনৰ আগত চলি আছিল সেই এক্সপৰ্টটো খুলি দিব লাগে। যথেষ্ট আদৰ আমাৰ জহা চাউলৰ আছিল। আৰু যেতিয়া বজাৰত চাহিদা বাঢ়িব, উৎপাদন অধিক আমি বৃদ্ধি কৰিব লাগিব, আৰু উৎপাদন বৃদ্ধি কৰিবলৈ যেতিয়া মানুহে লাভ দেখিব, কৃষকে লাভ দেখিব, তেতিয়া সেই খেতিত নিয়োজিত হ'ব তেওঁলোক। নাই, এতিয়া উচিত মূল্যটো এতিয়া ৰঞ্জিতত বা হাইব্ৰিড যিখিনি ধান আছে যিমান উৎপাদন হয়, আমাৰ এয়া ধানটো ইমান উৎপাদন নহয়। আমাৰ যিবিলাক লোকেল ভেৰাইটি জহা ধানৰ আছে সিমান উৎপাদন নহয়। এতিয়া যেতিয়া বজাৰখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো গুচি আমাৰ চাউল যাব, য'ত আমি 40 টকা পাই আছোঁ, 50 টকা পাই আছোঁ, সেইটো গৈ পেলাই হয়তো 100ৰ ওপৰত আমাৰ খেতিয়কে পাব। গতিকে উৎপাদন কম হ'লেও মূল্য যেতিয়া বেছি পাব, আমাৰ এই খেতিবিলাক এৰি দিছে নহয়, বিচাৰি নাপায়। এতিয়া আমি মই এই কথাটোলৈ আহিবই খুজিছিলোঁ। মই আপোনাক সেই কথাটোৱে সুধিব খুজিছোঁ। চাওক, আজি চিপাঝাৰৰ এই অৱস্থাৰ মাজত আপুনি এটা খুব ডাঙৰ কথা কৈ গ'ল যে আপুনি দেখিছে যে পমুৱা ইছলাম ধৰ্মাৱলম্বী লোকসকলে অতি শৃংখলিতভাৱে, অতি নিয়াৰিকৈ তেওঁলোকে কৃষিকৰ্মত নিয়োজিত হৈছে। তেওঁলোকে কেনে কি সামগ্ৰী, কি সাৰ প্ৰয়োগ কৰিছে সেইটো ডাঙৰ কথা নহয়, কিন্তু শৃংখলিতভাৱে তেওঁলোকে কৃষিকৰ্মত নিয়োজিত হৈছে। অহৰহ তেওঁলোকে যেতিয়াই সুবিধা পাইছে তাত উৎপাদনমুখী হৈছে তেওঁলোক। কিন্তু তাৰ বিপৰীতে থলুৱা লোকৰ যিকেইখন ফাৰ্ম আছে আপুনি কৈছে, তাত তেওঁলোকে যথেষ্ট এই কথাখিনি চিৰিয়াছলি লোৱা নাই, আৰু গভীৰভাৱে নোলোৱাৰ কাৰণে তাত তেওঁলোকৰ শৃংখলিতভাৱে যিটো উৎপাদন হ'ব লাগে, আৰু যিটো আমি যদি কওঁ যে লাভমুখী এটা উদ্যোগলৈ তেওঁলোকে তাক উন্নীত কৰাৰ কাৰণে যিখিনি তেওঁলোকৰ ভূমিকা হ'ব লাগে, সেইখিনি ক'ৰবাত হোৱা নাই। আপোনাৰ কথাৰ পৰাই মই অকণমান অনুমান কৰিবলৈ সক্ষম হৈছোঁ। গতিকে আমি বাৰু মাটিখিনি উদ্ধাৰ কৰিলোৱেই, যদি আমি তাত অসমীয়া মানুহবোৰ তাত নিয়োজিত নহয়, থলুৱা লোকসকল যদি নিয়োজিত নহয়, তেওঁলোকে যদি কেৱল চাকৰিমুখী বা 8,000 টকাৰ এটা দৰমহাৰ কাৰণে তেওঁলোকে গৈ বাংগালুৰু, কেতিয়াবা গৈ চেন্নাই, কেতিয়াবা গৈ হায়দৰাবাদ, কেতিয়াবা মুম্বাই, দিল্লী, তাত গৈ তেওঁলোকে নিয়োজিত হয়, তেতিয়াহ'লে আপোনালোকৰ যিকোনো পৰিকল্পনাই কিন্তু কাম নিদিব। কাৰণ উজনি অসমতো বহু ঠাইত দেখিছোঁ কৃষিমুখী যিসকল লোক আছিল, যিসকল লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল আছিল এটা সময়ত, তেওঁলোকে বহু মাটি পৰিত্যক্ত অৱস্থাত এটা খেতি কৰিয়েই এৰি দিয়ে সেই মাটি। আৰু তাৰ পৰা যিটো আমি প্ৰফেচনেলি বা আমি বৃত্তিগতভাৱে যিখিনি উৎপাদন কৃষক হিচাপে কৰিব পাৰোঁ বা সম্ভাৱনীয়তা আছিলে, সেইখিনি বহু ঠাইত নোহোৱা হৈছে। এতিয়া এটা সৰু সুৰাকৈ, মই ডাঙৰকৈ বুলি নকওঁ, সৰু সুৰাকৈ এটা জাগৰণ আহিছে। যদি আমি কৰ্মমুখীয়ে নহওঁ, কৃষিমুখীয়ে নহওঁ, এই মাটি উদ্ধাৰ কৰি কি হ'ব? কাম কৰিবলৈ লাজ পোৱা পৰিৱেশটো নোহোৱা হ'ব লাগিব। মোৰ অনুভৱটো মই কৰি যাওঁতে দেখিছোঁ। আৰু সংগঠিত ৰূপত হ'ব লাগে। আমি কাম কৰিবলৈ, মই অকলে কাম কৰিম 3 ঘণ্টাত যিমান, সংগঠিত আমি এটা গ্ৰুপত কৰিলে হয়তো 1.5 ঘণ্টাতে সিমানখিনি কাম মই কৰি দিম। গতিকে আমাৰ এই যে ট্ৰেণ্ডটো, আমি হজ কৰা সমাজৰ মানুহ নহয়। আমি খৰি ফলা শ্ৰাদ্ধত, বিয়া শ্ৰাদ্ধত আমি হজ কৰা যিমানখিনি কাম হয়, কিন্তু হাজিৰা কৰি অকলে অকলে কৰিলে ইমান কামটো নহয়। গতিকে মই দেখিছোঁ যে সংগঠিত ৰূপত কৃষি বিপ্লৱটো আৰু চৰকাৰৰ সদিচ্ছাটো
আশীৰ্বাদটো লাগিবই এতিয়া লোন লৈ আমি বেংকলৈ আপ ডাউন কৰোঁতে যিটো এটা অৱস্থা হয় তাতকৈ বেংগলোৰত গৈ পেলাই কোম্পানীত ক'ৰবাত চকীদাৰ কৰাই ভাল এই মানসিকতাটো গঢ় লৈ এইটো উঠিছে গঢ় লৈ উঠিছে আৰু তাতকৈ ডাঙৰ কথা আমি বীজটো চৰকাৰে আঁচনি লয় আমি ছাপ্লায়াৰত বেছি গুৰুত্ব দিয়াতকৈ আমি ভাল বীজ আনি কৃষকে যাতে অধিক উৎপাদন কৰিব পাৰে তাৰ চিন্তাৰে কাম কৰিব লাগিব একাংশ বিষয়া আছে যোনে ছাপ্লায়াৰ লাভ হোৱাকৈ চিন্তা কৰি পেলাই যিকোনো বীজ গ্ৰহণ কৰে গতিকে এই ক্ষেত্ৰত আমি গভৰ্ণমেণ্ট চিৰিয়াছ হ'ব লাগিব যে কৃষকক আমি যিখিনি বীজ দিম সেই বীজখিনি যাতে উন্নত মানদণ্ডৰ হয় এতিয়া আপোনালোকে চাওক আমাৰ গাঁৱত বীজ যেতিয়া ৰখা যায় ধান মুঠি ধান বাচি মেলি বেলেগে টুমত ভৰাই কিমান যতনকৈ ৰাখে সেই বীজৰে আমাৰ কঠীয়া পেলালে কঠীয়া ভাল হ'বই ধান খেতি ভাল হ'বই এতিয়া যদি পাঞ্জাৱত গৈ ট্ৰেক্টৰে মৰণা মাৰি মেলি মানে নামত চাৰ্টিফাইড যে সেই বিক্ৰী কৰিবলৈ চাউল বনাবলৈ ওলোৱা ধানকে যদি বীজ কৰি লৈ আনি ইয়াত দি দিয়ে ফলটো কি ভাল হ'ব জলকীয়া জ্বলা হ'ব লাগে জ্বলা নোলায় বহু ঠাইত আমি দেখিছোঁ সৰিয়হৰ ফুল যেনেকৈ মই এইটো নিজেও পাইছোঁ আগতে মই যেতিয়া এই 8 চনৰ পৰা এইবিলাকত লাগি আছোঁ নহয় মই দেখিছোঁ যে লোকেল সৰিয়হৰ ফুল যেনেকৈ ফুলে আমি চৰকাৰী সৰিয়হৰ ফুল তেনেকৈ নুফুলে গতিকে এই যে হতাশাবিলাক ল'ৰা আহি পেলাই গুচি গৈছে যে বেংক বা চৰকাৰী যিখিনি সামগ্ৰী বা অনুদান পাব লাগে সেইবিলাক ক্ষেত্ৰত চৰকাৰে যদিও আঁচনি লৈ কাৰ্যকৰী কৰে চৰকাৰ আৰু কৃষকৰ মাজৰ নিবনুৱাৰ মাজৰ সাঁকোস্বৰূপ বিষয়া কৰ্মচাৰী অধিকাংশ যদি অৱহেলা কৰে বা তেওঁলোকে অন্য ধৰণে মুনাফা আদায় কৰাৰ কথা চিন্তা কৰে তেতিয়া চৰকাৰে লোৱা আঁচনিবিলাকো সফল নহয় গতিকে এইটো সঠিকভাৱে ৰূপায়ণ কৰিবলৈ চৰকাৰে যথেষ্ট চকু ৰাখিব লাগিব বিষয়া কৰ্মচাৰীসকলৰ ওপৰতো আৰু ভাল বীজ আমি ট্ৰেক্টৰৰ ব্যৱস্থা কৰিছোঁ বীজৰ ব্যৱস্থা ভাল লাগিব ইৰিগেশ্যনটো বতৰৰ ওপৰত নিৰ্ভৰ কৰিতো খেতি নহয় এতিয়া যিটো ছিষ্টেম হৈছে যে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰাও কৰিছে ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ পৰাও কৰিছে ডিপ টিউবৱেল কৰিছে পানী উঠাইছে কিন্তু তলৰ পৰা পানীততো আইৰণ আহি পেলাই চইলটো নষ্ট কৰিছে মই নিজে চাইছোঁ এইবিলাক কথা যেতিয়া আমি ষ্ট্ৰবেৰীত পানী দিছোঁ এটা ৰঙা লেয়াৰ পৰি যায় মাটিৰ ওপৰত গতিকে সেইবিলাক কোৰৰো আমি আঁতৰাইছোঁ এতিয়া লিফ্ট ইৰিগেশ্যনত চৰকাৰে গুৰুত্ব দিব লাগিব যে এই কথাবিলাক যে কি কাৰণত আমাৰ উৎপাদন কমিছে চইলটো বেয়া কি কাৰণত হৈছে লিফ্ট ইৰিগেশ্যন আমি কৰিবই লাগিব কৃষিক লৈ যেতিয়ালৈকে আমি চিৰিয়াছ নহ'ম আমি গভীৰভাৱে নল'ম যে পানীৰ তাত গুণাগুণৰ কথা যে নিৰ্ভৰ কৰে মাটিৰ গুণাগুণৰ ওপৰত যে আমি তাত কৃষি নিৰ্ভৰ কৰে এই কথাবোৰৰ যেতিয়ালৈকে সঠিক পৰ্যবেক্ষণ নহ'ব তেতিয়ালৈকে বোধ কৰোঁ আমি ভাবোঁ সেইকাৰণে কৈছোঁ যে উপযুক্ত প্ৰশিক্ষণ আৰু চৰকাৰী যিবিলাক আমি ব্যৱস্থা আছে সেইবিলাক সঠিকভাৱে ৰূপায়ণ আৰু কাম কৰিবলৈ লাজ নকৰা আমি যিটো এলেহুৱা স্বভাৱ আছে সেইবিলাক আমি নোহোৱা কৰি পেলাই কৰ্মমুখী আমাৰ ল'ৰা কৰিব লাগিব আৰু কৃষকক সন্মান মৰ্যাদা সেইকাৰণে যে কৃষকৰ সন্মান মৰ্যাদা সমাজে আমি দিব লাগিব চৰকাৰে কৃষকক সঁচা অৰ্থত সহায় হোৱাকৈ চৰকাৰী আঁচনিসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব আৰু কৃষকসকলক আজিৰ সময়ত বিজ্ঞানসন্মতভাৱে কৃষি কৰ্ম কৰাৰ ক্ষেত্ৰত উপযুক্ত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগিব আৰু যিখিনি আমি জৈৱিক পদ্ধতিৰে মই দেখিছোঁ পমুৱা সেই লোকসকলে কেনেকুৱা সাৰ ব্যৱহাৰ কৰে ৰাসায়নিক সাৰ উৎপাদন ভালেখিনি হয় কিন্তু সেইটো দেহাৰ কাৰণে আমাৰ কিমান ক্ষতিকাৰক মাছ ডাইৰেক্ট ইউৰিয়া মাছক পুখুৰীত মাৰি দিয়ে সেইটো কিমান ক্ষতিকাৰক এতিয়া আমি যে কন্যাকাই এটা যাত্ৰা আৰম্ভ কৰিছোঁ জৈৱিক পদ্ধতিৰে যে আমাৰ মাছ খাই মই ভাবোঁ যে কোনো মানুহৰ দেহাৰ ক্ষতি নহয় আমাৰ চাউল ব্যৱহাৰ কৰি কোনো মানুহৰ তেনেকুৱা ক্ষতি নহয় যে আমি গাখীৰ যিটো উৎপাদন কৰিছোঁ গৰুৰ দানাৰ ক্ষেত্ৰতো আমি তেনেকৈ নজৰ ৰাখিছোঁ যে আমি বিশুদ্ধ বস্তু ৰাইজৰ বজাৰত দিয়াৰ ক্ষেত্ৰত নিৰ্ভেজাল বস্তু উলিয়াই দিয়াৰ ক্ষেত্ৰত আমি এটা পৰিকল্পনা কৰি আগবাঢ়িছোঁ সেই একেখিনি কথাই চিপাঝাৰত কিন্তু প্ৰতিফলন হ'ব প্ৰয়োগ কৰা হ'ব তাত কথা হৈছে যে এই যিসকল লোক আজিৰ তাৰিখত তাত তেওঁলোক বসবাস কৰি আছে তেওঁলোকৰ যিখিনি সংশয় উৎপন্ন হৈছে তেওঁলোকৰ মন মগজুত এইখিনি নিৰাময় কৰাৰ কিন্তু দায়িত্ব সমান্তৰালকৈ আছে
এতিয়া আপোনালোকে পৰিকল্পনা খুব সুন্দৰভাৱে লৈছে। আপোনালোকে শিবিৰ পাতি ল'ব, তাত সেনাবাহিনীৰ এটা শিবিৰ তাত হ'ব, বৃক্ষৰোপণ হ'ব, তাৰ সমান্তৰালকৈ আপোনালোকে বান নিয়ন্ত্ৰণৰ কথাখিনি ভাবিব, জলসিঞ্চনৰ তাত প্ৰায়োগিক দিশটো কেনেধৰণৰ হ'ব সেইখিনি আপোনালোকে পৰ্যবেক্ষণ কৰিব। তাৰ লগে লগে কৃষি কৰ্মত ফাৰ্মসমূহক একাধিক্ৰমে দায়িত্ব এটা দিয়া হ'ব আৰু সমবায় ভিত্তিক মই বোধ কৰোঁ তাত পঞ্জীয়ন কৰি তেওঁলোকে সেই কামৰ দিশে অগ্ৰসৰ হ'ব। কিন্তু যিখিনি তাত মানুহ আছে, এই মানুহখিনিক লৈ যিসমূহ বিদ্যালয় আছে, এই বিদ্যালয়খিনিক লৈ এই গোটেই বাকী যিটো আমাৰ প্ৰশাসনিক পৰিকাঠামোটো তাত এক প্ৰকাৰে তাত গঢ় লৈ উঠিলে, মই ব্যক্তি থাকিলে, সমাজ থাকিলে তাত প্ৰশাসনিক এটা পৰিকাঠামোও থাকিব। এই লোকসকলৰ কাৰণে এতিয়া আপোনালোকে কিন্তু এটা তাত বিকল্প ব্যৱস্থাৰ কথাও যদি যিসকল ভাৰতীয় নাগৰিক তেওঁলোকৰ কাৰণে চিন্তা কৰিব লাগিব। এই চিন্তাটোৰ সন্দৰ্ভত প্ৰশাসনৰ সৈতে, চৰকাৰৰ সৈতে বা স্বয়ং মুখ্যমন্ত্ৰীৰ সৈতে আপুনি কিবা আলাপ আলোচনা কৰিছে? মুখ্যমন্ত্ৰী ডাঙৰে এই কথাটো স্পষ্ট কৰিছে, প্ৰকৃত যিসকল ভাৰতীয় নাগৰিক সেইখিনিৰ কাৰণে আমি চিন্তা কৰিব লাগিব। তেওঁলোক কামত তেওঁলোককো নিয়োজিত কৰিব লাগিব। তাত আমি যে এই পৰিকল্পনা লৈছোঁ, কাম কৰিবলৈ গৈছোঁ, তেওঁলোকৰো কিছু যুৱক ওলাই আহিছে, যোৱাকালি মোক লগো ধৰিছে যে আমাকো এই কামত জড়িত কৰিব লাগে। আৰু তেওঁলোকৰ পৰা কিছুমান খবৰো পাইছোঁ মই যে তাত আচলতে তেওঁলোকো নিবিচৰা কিছু কথা বতৰা হৈ আছে। এতিয়া আমাৰ তাত যেনেকৈ 522 ঘৰ আমি লোকক এভিকশ্যন কৰোঁতে পমুৱা ইছলাম ধৰ্মৰ 2000ৰ ওপৰ মানুহ উপস্থিতিত সভাত আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। সেই মানুহৰ সমৰ্থন আছে। হাইকোৰ্টৰ নিৰ্দেশ মতে আমি এভিকশ্যন কৰিছোঁ। তাততো কোনো বিদ্ৰোহ হোৱা নাই। তাততো এতিয়াও প্ৰায় 4000 ঘৰ মানুহ, পমুৱা ইছলাম ধৰ্মৰ মানুহ তাত আছে। তেওঁলোকৰ মাজত এতিয়া আদৰ্শ গাঁও পাতিবলৈ আমি ওলাইছোঁ। সেইদিনা বিধানসভাত যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে 2 বিঘা মাটি দিয়া হ'ব, তেওঁলোকে PMY ঘৰ পাব, আদৰ্শ গাঁও হ'ব। মই এতিয়া আদৰ্শ গাঁও এখনৰ কাম আৰম্ভ কৰিছোঁৱেই তাত, যে তেওঁলোকৰ মাজত অবিশ্বাস, সেই পৰিৱেশবিলাক যদিও কোনোবাই সোমোৱাই দিবলৈ বিচাৰে, লাহে লাহে নোহোৱা হৈছে। তেওঁলোকে বুজি পাইছে যে আমাক আচলতে চবকে খেদি দিবলৈ এইটো কৰা নাই। যোনে নিয়ম বহিৰ্ভূতভাৱে এইবিলাক কোনোবাই ভাবুকি দিছে বা মাটি বেদখল কৰিছে, বিভিন্ন বেয়া পৰিৱেশ সৃষ্টি কৰিছে, সেইসকল মানুহৰ ওপৰত ব্যৱস্থা লৈছে। কিন্তু সঁচা অৰ্থত যিখিনি মানুহ ভাৰতীয় নাগৰিক, তেওঁলোকে আমাৰ সমাজ ব্যৱস্থাৰ লগত মিলি থাকিব বিচাৰে, যে তেওঁলোকক আমি কেনেধৰণে মৰম কৰিছোঁ, কেনেধৰণে 2 বিঘা মাটি দি পেলাই তেওঁলোকক ৰাস্তা বান্ধি দিছোঁ, দুইপাৰে তেওঁলোক বহিছে। ইয়াতো তেনেকৈ মডেল ভিলেজ হ'ব। চিপাঝাৰতো যিসকল মানুহে সহযোগ কৰিব, বেয়া মতলব নাই, বেয়া পৰিৱেশ সৃষ্টি কৰা কোনো তেওঁলোকে কামত লিপ্ত নহয়, তেওঁলোকে চৰকাৰী প্ৰকল্পটোত গঠনমূলক সঁহাৰি আগবঢ়াব, তেওঁলোকে নিজে তাত নিয়োজিত হ'বলৈ বিচাৰিব। এই গোটেই কথাবিলাক তাত মই বহি লোৱাৰ পিছত আলোচনাৰ মাজেৰে আমি এটা ভাল পৰিৱেশত, আস্থা বিশ্বাসৰ এটা পৰিৱেশ তাত গঢ় দিম আমি। তাত কোনো বিভেদকামী শক্তিয়ে যদি বেয়া পৰিৱেশ সৃষ্টি কৰিবলৈ বিচাৰে, চৰকাৰৰ হাত সাৱটি বহি নাথাকে। চৰকাৰে নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিব। আমি কৃষি কৰ্ম কৰিবলৈ ওলাওঁতে, আমি বৃক্ষৰোপণ কৰোঁতে, আমি তাত বেম্বো প্লেণ্টেশ্যনৰ তেনেকুৱাও আমাৰ আঁচনি আছে। সেইবিলাক অনিষ্ট কৰিবলৈ গ'লে সেইবিলাকত আমি কেতিয়াও চৰকাৰৰ হাত সাৱটি বহি নাথাকে। আমাৰ যুৱকসকলেও হাত সাৱটি বহি নাথাকিব তেতিয়া। গতিকে সামগ্ৰিকভাৱে গোটেই অঞ্চলটো সুৰক্ষিত কৰিবৰ কাৰণে, তাৰ অৰ্থনৈতিক ভেটি শক্তিশালী কৰিবৰ কাৰণে, নিবনুৱাসকলক স্বনিৰ্ভৰশীল কৰিবৰ কাৰণে যিখিনি আমি আঁচনি লৈ কাম কৰি যাম, তাত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৱে সহযোগিতা আগবঢ়োৱাটো মই বিশেষকৈ বা চৰকাৰে মনে প্ৰাণে বিচাৰিছে। তাত মানে আপোনালোকৰ মূল কথাটো হ'ল ভাৰতীয় নাগৰিক, আৰু এই অঞ্চলটোত ভাৰতীয় নাগৰিক এই শব্দবোৰৰ প্ৰয়োগ আমি যথেষ্ট পৰিমাণে আমি শুনিবলৈ পাইছোঁ। আপুনিও কেইবাবাৰো উল্লেখ কৰিছে। শংকা আছে তাত বিদেশী মূলৰ মানুহ আছে বা বিদেশী তাত সংস্থাপিত হৈ আছে কোনোবাখিনি? শংকাটো আছে যে তাত কিছু এনে কথা বতৰা মই মুকলিকৈ নকওঁ, কিছুমান খবৰ আহে, শংকা আছে। তাত সোমাই গ'লেহে গম পাম কথাবিলাক কি। গতিকে তাত আমি সোমামেই। আৰু তাত যদি সঁচা অৰ্থত আমাৰ দেশৰ স্বাৰ্থৰ বিপৰীতে, আমাৰ জাতিটোৰ স্বাৰ্থৰ বিপৰীতে কিবা ঘাটি চাটি আছে, সেইবিলাক উঠি যাব। সেইবিলাক নোৱাৰিব তাত থাকিব। ৰাষ্ট্ৰবিৰোধী শক্তি যদি কিবা
কোনোবাই কিবা মতলব কৰিছে, কোনোবাই কিবা কৰি আছে, সেইবিলাক প্ৰশ্ৰয় দিয়া নহ'ব। আমি তাত বিচাৰিছোঁ যে কৃষি ক্ষেত্ৰখন ভালকৈ নিৰ্মাণ কৰিবলৈ, পৰ্যটনস্থলী ভালকৈ নিৰ্মাণ কৰিবৰ কাৰণে, আৰু সেই অঞ্চলৰ এক আদৰ্শ ফাৰ্ম, আদৰ্শ এটা প্ৰকল্প। কাৰণ অসমখনত কৃষিপ্ৰধান ৰাজ্যখনত আমি এই কৃষি কৰ্মৰ জৰিয়তে, উৎপাদনৰ জৰিয়তে আমাৰ অৰ্থনৈতিক ভেটি, যিটো আমি আশা কৰি আছোঁ যে দেশৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসমখন হ'ব লাগে, তেতিয়াহে হ'ব। কৃষি প্ৰধান সমল হ'ব লাগিব, কৃষি প্ৰধান হ'ব লাগিব, আপোনাৰ GDP আপোনাৰ বৃদ্ধি পাব লাগিব। গতিকে সেই কামবিলাকত সহযোগিতা আগবঢ়োৱাটো আমি সকলোকে বিচাৰিছোঁ, আৰু যাৰ কাৰণে থলুৱা যুৱকসকল সংকীৰ্ণ নহ'বৰ কাৰণে যোৱাকালি গৈ মই আহ্বান জনাইছোঁ। আপোনাৰ সৈতে আমচু নেতৃত্বৰ কথা হৈছে নেকি তাত? মই 2-এজন ব্যক্তিৰ লগত কথা বতৰা হৈছে, কিন্তু সংগঠনৰ লগত এতিয়ালৈকে কথা বতৰা হোৱা নাই। তেওঁলোকৰ লগত ব্যক্তিৰ লগত কথা বতৰা হৈছে, কিন্তু তেওঁলোকৰ লগত আলোচনাৰ যদি নিশ্চয় আলোচনা কৰিম। তেওঁলোক যিহেতু সংগঠন, এটা সামাজিক সংগঠন, ছাত্ৰ সংগঠন, সকলোৰে লগত আলোচনা হ'ব। তেওঁলোকৰ যি শংকা আছে সেইবিলাক দূৰ হ'ব। কাৰণ আমাৰতো আমি এটা অসৎ উদ্দেশ্য লৈ তাত যোৱা নাইতো। মই কালি মুকলিভাৱে কথা হ'ল যে তাত ৰাসায়নিক সাৰৰ প্ৰয়োগ নিষিদ্ধ হ'ব। আৰু একে সময়তে কিন্তু এটা ডাঙৰ কথা হৈছে যে ৰাসায়নিক সাৰ প্ৰয়োগৰ ক্ষেত্ৰত আমাৰ যিখিনি নিয়ন্ত্ৰণ, আমি সেইদিনা এটা অনুষ্ঠানত এই কথাবোৰ উচ্চাৰিত হৈছিল যে আমি য'ত কেমিকেল প্ৰয়োগ কৰোঁ, ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰোঁ, এদিনৰ ভিতৰত বন্ধাকবি বান্ধিব পৰা, ফুলকবিৰ বান্ধিব পৰা, জাতিলাও বা এই ধৰণৰ ক্ষেত্ৰত আমি য'ত আমি ইনজেক্ট কৰোঁ বা এনেধৰণৰ ঔষধ পাতি প্ৰয়োগ কৰোঁ, এইবোৰে আমাৰ কাৰণে যথেষ্ট, আমাৰ স্বাস্থ্য ক্ষেত্ৰতো আমাৰ দেহটোৰ প্ৰতিও যথেষ্ট ভাবুকি আনিছে, জাতিটোৰ প্ৰতিও আনিছে। একে সময়তে কথাটো হ'ল যে উচ্চাৰিত হৈছে যে এইবোৰ বিক্ৰী য'ত হয়, অৱশ্যে এটা কথা ঠিক যে ইয়াৰ বিক্ৰী তাত প্ৰয়োগ কৰিবৰ কাৰণেতো পোনপটীয়াকৈ হোৱা নাই, বা আপোনাৰ মাছৰ এটা পুখুৰীত আপুনি তাত গৈ ইউৰিয়া ঢালিবৰ কাৰণেতো আপোনাক ইউৰিয়া দিয়া হোৱা নাই, তাৰ ইউৰিয়াৰ প্ৰায়োগিক দিশ বেলেগ আছে। কিন্তু কথাটো হ'ল যে এই যে অপপ্ৰয়োগ হৈ আছে সামগ্ৰীসমূহৰ, এইসমূহৰ ক্ষেত্ৰত সীমাবদ্ধতা, কাৰণ কৃষি খণ্ডটো যদি আমি আৰু অধিক আগুৱাই নিবলৈ হয় আৰু জৈৱিক খণ্ডৰ কথা আমি বাৰম্বাৰ কৈ আছোঁ, তেতিয়াহ'লে এইবোৰৰ ক্ষেত্ৰত সীমাবদ্ধতাৰ নিশ্চয় আহিব অনাগত সময়লৈ। সেইখিনি কেনেধৰণে আপোনালোকে, বিশেষকৈ মই প্ৰথম আপোনাৰ এই কন্যকাত আপুনি কেনেধৰণে কৰিছে, আৰু লগতে এতিয়া যিটো প্ৰস্তাৱিত এলেকাত কামবোৰ হ'ব তাত কেনেধৰণৰ সীমাবদ্ধতা থাকিব? কন্যাকাত ইতিমধ্যে সেইবিলাক আমাৰ নিষিদ্ধই। এতিয়া এনেকুৱা আমাৰ গোহালিত ট্ৰেক্টৰ টেইলৰ লগোৱা থাকে, আমি গোবৰ দম হ'বলৈ নিদিওঁ। আৰু দিনটোৰ 3 টিপেই হওক 4 টিপেই হওক গোবৰখিনি আমি খেতিপথাৰত পেলাই গৈ থাকোঁ। এতিয়া আমিতো গৈ পেলাই তাত গৰু খুটি কৰিমগৈ, ম'হৰ খুটি কৰিমগৈ। আমাৰ কন্যাকাৰ গৰু ম'হৰ গোবৰটো যেনেকৈ দিছোঁ, আমি যেনেকৈ কেঁচু সাৰ উৎপাদন কৰিছোঁ, আমি কলবাৰীটো আনকি পলিথিন দি পেলাই, কলৰ পাত চাতবিলাক কেনেকৈ পেলাই সেইবিলাক সাৰলৈ ৰূপান্তৰ কৰিবৰ কাৰণে, বা কেঁচু দি পেলাই তাত কেনেকৈ কি কৰিবৰ কাৰণে, সেইবিলাক আমি কৰি আছোঁ। এতিয়া ইয়াতো তেনেকৈ জৈৱিক সাৰ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত যিখিনি কৰিব লাগে, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ইতিমধ্যে আমি কন্যাকাত সহায় যথেষ্টখিনি লৈছোঁ, ইয়াতো ল'ম আমি। গতিকে ৰাসায়নিক সাৰ য'ত ব্যৱহাৰ কৰিব নালাগে, এতিয়া আপুনি যিটো কথা কৈছে যে ৰাতিটোৰ ভিতৰতে কেনেকৈ বন্ধাকবি ডাঙৰ হৈ যায়, বান লৈ যায়, তেনেকৈ বিলাহীৰ ৰং কেনেকৈ হৈ যায়, কেনেকৈ লাও ডাঙৰ হৈ যায়, ফ্ৰিজত মানুহে বজাৰৰ পৰা কিনি লাও থয়, লাও ৰাতিটোৰ ভিতৰতে ফুলি পেলাই ফ্ৰিজ মেল খাই যায়। গতিকে এইবিলাক ঘটনাটো আমি চকুৰ আগত দেখি আছোঁ। গতিকে চিপাঝাৰৰ গৰু খেতিৰ সামগ্ৰী যেতিয়া তাৰ ল'ৰাই ট্ৰাকত লৈ আহি গুৱাহাটীত লৈ আহিব, সেইটো বেলেগে আমি ক'ব নালাগে। আৰু সেইটো যে গৰু খুটিৰ বস্তু মানে জৈৱিক কন্যাৰ বস্তু, মানে কন্যাকাৰ এতিয়া গাখীৰ খাবলৈ মানুহে চিন্তা নকৰে, কন্যাকাৰ মাছ খাবলৈ মানুহে চিন্তা নকৰে, কন্যাকাৰ উৎপাদিত সামগ্ৰী ল'বলৈ মানুহে চিন্তা নকৰে। গতিকে এই কথাবিলাক আমি আমাৰ কৰ্মৰ জৰিয়তে বজাৰলৈ আমি উৎপাদন কৰা বস্তুবিলাক মেলি দিম, আৰু তেতিয়াই দেখিব যে এই ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি দেহৰ ক্ষতিকাৰক যিবিলাক কথা বতৰা হৈ আছে, এই পৰিৱেশবিলাক অট'মেটিক নোহোৱা হৈ গৈ থাকিব। আপুনি কন্যকাত কৰিলে, যাৰ কাৰণে আজি আপুনি চৰকাৰৰ ফালৰ পৰা এটা দায়িত্ব লভিছে আপুনি চিপাঝাৰত কৰিবৰ কাৰণে ৭৭,০০০ ভূমি, তেনে হাজাৰ হাজাৰ কৃষিভূমি আমাৰ পৰি আছে, বা পৰি নাথাকিলেও এবাৰ কৃষি হৈ বন্ধ হৈ আছে। সেই ভূমিসমূহৰ ক্ষেত্ৰত চৰকাৰৰ দৃষ্টিভংগী কি? চৰকাৰে
কৃষিভূমিখিনি ব্যৱহাৰ কৰিবৰ কাৰণে এটা পৰিৱেশ কৰিব লাগিব। মই কৈছোঁৱেই যে কৃষকক সন্মান, খেতি কৰিছে বুলি ক'লে মানে একেবাৰে কামত নহা মানুহজনেই খেতিয়ক, তেনেকুৱা এটা সমাজত ধাৰণা দি মানে কৰি আছে মানুহে। কৃষকৰ উপযুক্ত সন্মান আৰু কৃষি কৰ্ম কৰিবলৈও উপযুক্ত প্ৰশিক্ষণ, যে কোনো আমি জ্ঞান আহৰণ নকৰাকৈ চিধা চিধি খেতি কৰিবলৈ যাওঁতে যথেষ্ট উজুতি আমি খাইছোঁ। মানে পৰম্পৰাগতভাৱে আমি কৰি আছোঁ কামবোৰ, দেখাক দেখি কৰি আছোঁ, সেইটো নহয়। আৰু কৃষক আমি দেখিছোঁ যে গ্ৰাম সেৱক হওক, আমি পদ কিছুমান সৃষ্টি কৰি থৈছোঁ, আমি কৃষি সম্প্ৰসাৰণ বিষয়া পদ কিছুমান সৃষ্টি কৰি থৈছোঁ, কিন্তু তেওঁলোকে কাৰ্যক্ষেত্ৰত সজাগ কৰিব পৰা নাই। কৃষি বিভাগত কিন্তু সংস্কাৰ এটাৰ প্ৰয়োজন আছে। চাওক, বীজ বিতৰণ কৰিলে মই এডিঅ'কে সুধিছোঁ যে কিমান বীজ বিতৰণ কৰিলে, ধুনীয়াকৈ হিচাপটো দি দিয়ে যে আমি ইমানখিনি মাহৰ কৰিলোঁ, ইমানখিনি মটৰ কৰিলোঁ, ইমানখিনি কৰিলোঁ। ঠিক আছে, কিমান খেতিয়কক দিলে সেইটোতো অলপ হিচাপটো ঠিকমতে দিব নোৱাৰে। আচ্ছা, কিমান কৃষকে কিমান মাটিত কৰিলে সেইটোতো হিচাপ নাই। কিমান উৎপাদন হ'ল যোৱাবাৰ সেইটোতো নাই। লাভ কি হ'ল তাৰ দূৰ দূৰলৈ হিচাপ নাই। তাৰমানে বীজখিনি দিয়াতে দায়িত্বশীল। বীজখিনি কেনেকৈ সিঁচিব লাগে, কেইদিনৰ পিছত সিঁচিব লাগে, 15 তাৰিখৰ পিছত সিঁচিব নালাগে, 15 তাৰিখৰ আগতে শেষ কৰিব লাগে, কেইচাহ হাল মাৰিব লাগে, মাটি কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে। এই যে এনেইতো আমিতো এখন মাৰোৱাৰী দোকানত দিলেইতো দেখোন বীজটো পাই গ'লহেঁতেন চৰকাৰে কৃষকক, কিন্তু আমি এজন সম্প্ৰসাৰণ বিষয়া, আমি গ্ৰাম সেৱকৰ জৰিয়তে কিয় বিলাওঁ যে কৃষকক সেই বীজটো কেনেকৈ ব্যৱহাৰ কৰিব লাগিব সেই জ্ঞানটোও দিব লাগে, আৰু তেওঁলোকৰ যদি পোক লাগিছে, কিবা লাগিছে, তাত কি ট্ৰিটমেণ্ট কৰিব লাগিব সেইখিনিও তেওঁলোকক জ্ঞান দিব লাগে, ছাপৰ্টটো দিব লাগে। কিন্তু সেই বীজ দিয়াতে অফিচতে শেষ, ফিল্ডলৈ বহু একাংশ ভাল আছে, মই নকওঁ। কৃষি বিভাগ পথাৰলৈ নামিব লাগিব, পথাৰলৈ নামিব লাগিব, যে ৰাস্তাত চাব ডিভিজনলৈ হেডকোৱাৰ্টাৰত ঘৰ ভাড়া লৈ থকা, ল'ৰা ছোৱালী পঢ়োৱা, সেইবিলাকতো কৰিব লাগিব বাৰু। তাৰ মাজতে কৃষকৰ লগত সম্পৰ্ক ৰাখি কৃষকে কি কৰিছে, বীজখিনি নি ক'ৰবাত বিক্ৰী কৰি দিছে নে সৰিয়হখিনি ৰান্ধি বাঢ়ি খাইছে নে কি কৰিছে, খাই পেলাইছে, সৰিয়হখিনি নি পেলাই সৰিয়হ সিঁচিছে নে তেল পেৰি খাই পেলাইছে, তিল সিঁচিছে নে তিলখিনি ক'ৰবাত বিক্ৰী কৰি দিলে, মটৰখিনি ভাজি ঘুগুনি বনাই খাই দিলে, বীজলৈ দিয়া এইবোৰ হৈছে, এইবিলাক চলিয়ে আছে। চলি আছে কাৰণে আমি উৎপাদনমুখী হ'ব পৰা নাই আৰু আমি আগবাঢ়িব পৰা নাই। সেইকাৰণে চৰকাৰটোৱে এই প্ৰতিটো কথাত নজৰ দিব লগা হৈছে। যে এতিয়া এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ এগৰাকী হায়াৰ অফিচাৰে মোক কৈছে যে গুদামত কিমান বস্তু পৰি আছে, পাৱাৰ টিলাৰ কিমান পৰি আছে, পাৱাৰ টিলাৰৰ প্ৰয়োজনটো কৃষকৰ আছে নে নাই সেইটো চোৱা নাই, কিন্তু পাৱাৰ টিলাৰটো গুদামত পৰি আছে। তাৰমানে কথাটো হ'ল, আমি ফাৰ্মসমূহক, আজি আপুনি সঠিক কথা আৰু সঠিক বিষয় এটা আপুনি এই গোটেই আলোচনাৰ মাজতে আপুনি উল্লেখ কৰিছে। প্ৰথম কথা হ'ল যে আমাক পাৱাৰ টিলাৰ লাগিবনে, যদি লাগে কিমান লাগিব, কিন্তু আমি সেইখিনিলৈ চোৱা নাই। আমি ভাবিছোঁ যে যি টেণ্ডাৰ মাৰিছে, যিখন ফাৰ্মে টেণ্ডাৰ মাৰিছে, যিটো পাৰ্টীয়ে বা যি ঠিকাদাৰে আজি নিবিদাত অংশগ্ৰহণ কৰিছে, তেওঁৰ সুবিধা ক'ত হ'ব সেইটো দিশত গুৰুত্ব দিয়া হৈছে, প্ৰথম কথা। দ্বিতীয় কথা হ'ল যে বীজ আমাক প্ৰয়োজন হৈছেনে ইমানখিনি বীজ, বা আমি বহু ঠাইত দেখিছোঁ যে ষ্ট্ৰবেৰীৰ পৰা আদি কৰি এনেধৰণৰ যিবোৰ আমাৰ ইয়াৰ কৃষকে উৎপাদন নকৰি বা তেওঁলোক বিশেষভাৱে তাত তেওঁলোকে উদ্যোগ ল'বও নোখোজে বা আমাক লাভান্বিতও বিশেষ কৰা নাই, সেইখিনি অসমৰ পৰিৱেশ অনুকূলে আমি ইয়াত আচলতে ব্যৱহাৰ কৰিব লাগেনে, সেই কথাখিনিও আমি চিন্তা কৰা নাই। এটা গৱেষণাৰ আমাৰ প্ৰয়োজন আছে, আমি ভাবোঁ সেই গৱেষণা ক'ৰবাত হোৱা নাই। কৃষি বিভাগৰ মাজত সংস্কাৰ এটা আহিব লাগিব। তাৰ লগতে আমি মন কৰিছোঁ যে কৃষিভূমিৰ প্ৰতি আমি অকণমান দায়বদ্ধ হ'ব লাগিব, কৃষকৰ প্ৰতি দায়বদ্ধ হ'ব লাগিব, আৰু লগতে আমাৰ যুৱ প্ৰজন্মক কৃষি কৰ্মৰ প্ৰতি আকৰ্ষিত কৰিব লাগিব। সেই যিখিনি যুৱ প্ৰজন্মক আকৰ্ষিত কৰিবৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ যথেষ্টখিনি বিষয়া কৰ্মচাৰী আছে, কামত লগাব লাগে ভালকৈ। যে একাংশই কাম কৰিবলৈ নিবিচাৰে, তেওঁলোকে যিমান পাৰে কাগজ পত্ৰৰ মাজতে থাকিবলৈ বিচাৰে। এতিয়া এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আছে, কৃষি বিজ্ঞান কেন্দ্ৰ আছে, যে তেওঁলোকেও নিষ্ঠাৰে গোটেই কামখিনি কৰিব লাগে। যথেষ্ট ভাল অফিচাৰ, যথেষ্ট ভাল কৰ্মচাৰী আছে। এতিয়া আমি মাজতে চৰকাৰৰ পৰাই আমি যিটো দিব লাগে, ফাৰ্মাৰৰ ফালৰ পৰা যিটো দিব লাগে, এই যে মাটি ৰোৱা মেচিন, আজিকালি ৰোৱনীটো পাবলৈ দিগদাৰ, গতিকে এটা তেনেকৈ মাটি ৰোৱা মেচিন কি কয় সেইটো আমি আজি 1.5 বছৰ আগতে ল'লোঁ আমি ভূঁই ৰুবৰ কাৰণে। মাটি ৰোৱা, কঠীয়া ৰুবৰ কাৰণে। আচ্ছা, তাত প্লেটত কঠীয়া কৰিব লাগে, আৰু
যিখন পথাৰত লগাব মানে পথাৰখন সমান হ'ব লাগে যাতে এফালে পানী বেছি থাকিব এফালে কম থাকিব সেইটো লেভেলটো মিলাব লাগে পথাৰত এতিয়া সেই মেচিনটো আমি ল'লোঁ 1.5 বছৰ আগতে যেতিয়া আমি মানে কঠীয়াও কৰিম কিন্তু পথাৰখন সমান কৰিব লাগে কাৰণ সেইখন চলাই পেলাই মাটি লগাই যাব এতিয়া সেই লেভেলাৰ আছে বোলে যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত সেইমতে খবৰ পালোঁ খবৰ পাই কোনোবা এজন অফিচাৰৰ লগত মই ফোনত কথাও পাতিলোঁ আজি 3 মাহমান আগতে কথা পাতি পেলাই তেওঁ বুজাই দিলে যে এইটো আচলতে বাৰিষা কালত নহয় বাৰিষা হোৱাৰ আগে আগে পথাৰখন সমান কৰিব লাগিব ডিজিটেল এই লেভেলাৰখন আমাৰ চলাব পাৰিব বোলে এইখন চলাবলৈ কি বোলে আপোনাৰ তাতে আমি তেনেকৈ চাম এখন আছে এখন লেটাৰ দিব লাগে লেটাৰ দিয়া হ'ল সেই অফিচাৰজনে ডাইৰেক্টৰলৈ ফৰৱাৰ্ড কৰি লেটাৰখন থৈ দিলে এতিয়া ময়ে ফোন কৰি মই অফিচাৰজনৰ নাম নকওঁ মই বাদ দিলোঁ ফোন কৰিবলৈ এতিয়া ময়ে বিধায়ক এজনে সাধাৰণ কৃষকৰ কি লেটাৰ অৱস্থা দি পেলাই হয় সেই যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি সেই বিষয়াজন লৰাবই নোৱাৰিলে 3 মাহত আজিলৈকে মই সদুত্তৰ এটা নাপালোঁ আমি পাম নে নাপাম গতিকে প্ৰগতিশীল সাধাৰণ কৃষক এজনে কেনেদৰে পাৰিব কি হ'ব গতিকে তেওঁলোকে নিজা ব্যৱস্থা ল'ব সেই লাগিব কথাখিনি ঠিক আমি জনাইছোঁ গতিকে এইবাৰ আমি ভাবোঁ যি কি নহওক সময় শেষ হৈ আহিছে এইবাৰ আমি ভাবোঁ যে আপোনালোকৰ যিটো প্ৰয়াস এই প্ৰয়াসটো সুসংগঠিতভাৱে হওক আৰু জনহিতাৰ্থে হওক মূল কথা আৰু কোনো লোক যাতে তাত বিতাড়িত হ'বলগীয়া নহয় সেই দিশটোৰ প্ৰতি নিশ্চয় আপোনালোকে গুৰুত্ব দিব ভাৰতীয় নাগৰিকসকল হাৰাশাস্তি হ'ব নালাগে নাই সেইটো নহয় তেওঁলোকক আমি যিখিনি মানুহ সঁচা অৰ্থত মই কৈছোঁ যে আমাৰ ৰাজ্যখনৰ প্ৰতি দেশখনৰ প্ৰতি দায়বদ্ধতাৰে তেওঁলোকে আছে তেওঁলোকক নিশ্চয় লগত লৈ আমি আগবাঢ়িম মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সময় আপুনি দিলে আৰু আকৌ এবাৰ আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ আপুনি কেবিনেট মৰ্যাদা লাভ কৰাৰ লগতে এটা বিষয় আপুনি কেওটা বিভাগক লগত লৈ আপুনি আগবাঢ়িবলৈ সেই বিষয়ত আপুনি সক্ষম হ'ব আপুনি সেই দিশে ধাৱমান হ'ব কন্যকাৰ দৰে এটা প্ৰগতি আমি সেই অঞ্চলতো খুব কম সময়ৰ ভিতৰত দেখিবলৈ পাম বুলি আশা ৰাখিছোঁ লগতে আপুনি ৰাজ্য চৰকাৰক পতিয়ন নিয়াবলৈ নিশ্চয় চেষ্টা কৰিব যে বাকী যিসমূহ পৰিত্যক্ত অঞ্চল আছে কৃষিভূমি আছে বা এনেধৰণে বেদখলৰ কবলত থকা অঞ্চল আছে যিসমূহত সেই অঞ্চলৰ মানুহক লৈ ত্বৰান্বিত কৰিব পৰা যায় কৃষি পদ্ধতি বা কৃষি খণ্ডটো সেইখিনি আপুনি অহোপুৰুষাৰ্থ কৰিব বুলি আমি আশা ৰাখি আজিৰ পৰ্যবেক্ষণ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ